শুভ দুপৰীয়া সকলো শিক্ষাৰ্থীলৈ মই স্বাগতম জনাই আজি মই আকৌ নতুন পাঠ এটা আৰম্ভ কৰিব বিচাৰিছো আজিৰ পাঠটো হৈছে PESC 1P2 কলেজ আৰু বিশ্ববিদ্যালয় সমূহৰ শিক্ষা ব্যৱস্থাৰ যিবিলাক প্ৰকাৰ এই প্ৰকাৰৰ সম্বন্ধে মই আলোচনা কৰিম ইতিমধ্যে মই মোৰ আগৰ পাঠত আপোনালোকক বুজাইছিলো যে বিশ্ববিদ্যালয় মানে কি আৰু বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয়সমূহে কিদৰে ছাত্ৰ-ছাত্ৰীসকলক পাঠৰ ব্যৱস্থা কৰে পাঠদানৰ বিষয়ে নিৰীক্ষণ কৰে তদাৰক কৰে প্ৰশাসনিক বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিয়ে আৰু লগতে যিবিলাক গৱেষণামূলক কাৰ্য এইসমূহ কিদৰে আগবঢ়াই নিয়ে এইটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰে গতিকে আমি যেহেতু আগৰ পাঠটোত আমি বুজাইছো যে বিশ্ববিদ্যালয় হৈছে কি এক উচ্চ পৰ্যায়ৰ এটা পাঠদানৰ এটা আমাৰ প্ৰক্ৰিয়া মাধ্যম যাৰ জৰিয়তে সমগ্ৰ পৃথিৱীৰ সকলোবিলাক ল'ৰা-ছোৱালী উচ্চ শিক্ষাৰ বাবে হাবিয়াস থকা প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে কোনো বিশ্ববিদ্যালয়ৰ নামভৰ্তিকৰণৰ জৰিয়তে তেওঁলোকৰ উচ্চ শিক্ষা তেওঁলোকে লাভ কৰিব পাৰে আৰু লগতে উচ্চ শিক্ষা মানে হৈছে যিকোনো বিষয়ত আমি যি বিষয়ে নহওক ই কলাত্মক বিষয়ে হওক বা ই বিজ্ঞানমূলক বিষয়ে হওক বা ব্যৱস্থা আমি বিশ্ববিদ্যালয়ৰ পৰ্যায়ৰ পৰা পাব পাৰো আৰু লগতে বিশ্ববিদ্যালয় হৈছে এখন গৱেষণামূলক কেন্দ্ৰৰ এটা বিশেষ স্থল য'ত বিভিন্ন বিষয়ৰ আমি বিষয়বস্তুসমূহ ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাৰ বাবে নতুন নতুন তথ্য সংগ্ৰহৰ বাবে বা নতুন নতুন তথ্য উদ্ঘাটন কৰিবৰ বাবে গৱেষণা কাৰ্য আৰম্ভ কৰে গতিকে গৱেষণা হৈছে এনেকুৱা এটা বস্তু যাৰ জৰিয়তে এই গৱেষণা কৰি পেলাই কোনো এখন বিশ্ববিদ্যালয়ৰ অধীনত কোনো এজন নিৰীক্ষকৰ অধীনত আমাৰ শিক্ষকসকলে তেওঁলোকে কি কৰিব পাৰে গৱেষণাৰ পাঠদান কৰিব পাৰে গতিকে উচ্চ শিক্ষা মানে হৈছে বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অধীনত বহুতো মহাবিদ্যালয় থাকে আৰু এই মহাবিদ্যালয়সমূহে সময়ে সময়ে পাঠদানৰ ব্যৱস্থা কৰি আছে গতিকে এই মহাবিদ্যালয়সমূহৰ লগত জড়িত আৰু তেওঁলোকে যিবিলাক স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয় আছে কোনো এখন বিশ্ববিদ্যালয়ৰ অধীনত গতিকে এই বিশ্ববিদ্যালয়সমূহে সদায় আমাৰ উচ্চ শিক্ষাৰ এক কেন্দ্ৰস্থল বুলি ক'ব পাৰি উচ্চ শিক্ষা আমাক প্ৰদান কৰাৰ ক্ষেত্ৰত আমাৰ বিশ্ববিদ্যালয়ে সদায় সহায় কৰি আছে এই উচ্চ শিক্ষা আমাৰ কলাত্মকে হওক বা বিজ্ঞানমূলকে হওক বা কোনো এটা বাণিজ্যমূলকে হওক যিকোনো বিষয়ৰ ওপৰতে আমাৰ যিকোনো শিক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে গতিকে এই শিক্ষা ব্যৱস্থা আমাৰ ভাৰতবৰ্ষত বিশ্ববিদ্যালয়ৰ জৰিয়তে মানুহে লাভ কৰি আছে গতিকে আমি দেখা পাইছো যে বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ আমাৰ কেনেকুৱা ধৰণৰ বিশ্ববিদ্যালয় আমাৰ ভাৰতবৰ্ষত আমি বিশেষকে পাওঁ আমি ইতিমধ্যে ক'লো যে বিশ্ববিদ্যালয় হৈছে কি উচ্চ পৰ্যায়ৰ শিক্ষা ব্যৱস্থাৰ এক কেন্দ্ৰবিন্দু য'ত প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ মহাবিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰি পেলাই তেওঁলোকে উচ্চ শিক্ষাৰ বাবে যাব পাৰে গতিকে উচ্চ শিক্ষা আৰু এই উচ্চ শিক্ষা লাভ কৰি পেলাই তেওঁলোকে গৱেষণা কাৰ্য আৰম্ভ কৰিব পাৰে গৱেষণা কাৰ্য আৰম্ভ কৰাৰ মূল বিষয়বস্তুটোৱে হৈছে আমাৰ সমাজ ব্যৱস্থা নতুন নতুন তথ্য সংগ্ৰহ কৰি পেলাই আমাৰ শিক্ষাৰ ভূমিকা শিক্ষাৰ বিকাশৰ উন্নতিকৰণ আৰু মানদণ্ডৰ এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰাটোৱে হৈছে আমাৰ গৱেষণাৰ এক মূল বিষয়বস্তু এতিয়া কথাটো হ'ল যে আমাৰ ভাৰতবৰ্ষত কেনেকুৱা প্ৰকাৰৰ বিশ্ববিদ্যালয় আমি পাওঁ কেনেকুৱা ধৰণৰ বিশ্ববিদ্যালয়বিলাকে কেনেকুৱা স্থানত আছে আৰু কিদৰে তেওঁলোকৰ স্থান ৰক্ষা কৰি পেলাই তেওঁলোকে শিক্ষা প্ৰদান কৰিছে এইটো এটা হৈছে গুৰুত্বপূৰ্ণ বিষয়বস্তু গতিকে প্ৰথমটো স্থান লাভ কৰা বিশ্ববিদ্যালয়টোৱে হৈছে যে কেন্দ্ৰীয় বিশ্ববিদ্যালয় অৰ্থাৎ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহ হৈছে কেন্দ্ৰৰ দ্বাৰা প্ৰতিষ্ঠিত হোৱা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত হোৱা বিশ্ববিদ্যালয় যি কেন্দ্ৰীয় চৰকাৰৰ সকলোবিলাক নীতি নিৰ্দেশনাৰ দ্বাৰা এই বিশ্ববিদ্যালয়বিলাক কি হয় প্ৰসাৰ লাভ কৰে বা বিকশিত হয় বা তেওঁলোকে প্ৰশাসন ব্যৱস্থাটো কেন্দ্ৰীয় চৰকাৰৰ অধীনত থাকে গতিকে কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা বিশ্ববিদ্যালয়বিলাককে কেন্দ্ৰীয় বিশ্ববিদ্যালয় বুলি কোৱা হয় এই বিশ্ববিদ্যালয়ৰ স্থান আমাৰ সাধাৰণতে বহুতো উচ্চ স্থান লাভ কৰি আহিছে এতিয়া কেন্দ্ৰীয় বিশ্ববিদ্যালয়খন হৈছে এনেকুৱা এটা বিশ্ববিদ্যালয় যি বিশ্ববিদ্যালয় কোনো সংসদৰ আইনৰ দ্বাৰা প্ৰতিষ্ঠিত কৰা হয় আমাৰ ভাৰতবৰ্ষৰ যি সংসদ আছে এই সংসদত কি হ'ব লাগিব আইন প্ৰতিষ্ঠিত হ'ব লাগিব বা আইনৰ দ্বাৰা তেওঁলোকে প্ৰতিষ্ঠা হ'ব লাগিব যে
আমাৰ কেন্দ্ৰীয় এখন বিশ্ববিদ্যালয়ৰ প্ৰয়োজন হৈছে আৰু এই কেন্দ্ৰীয় বিশ্ববিদ্যালয়খন সংগঠনৰ ক্ষেত্ৰত বা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষত কি হৈ আছে সংসদৰ ব্যৱস্থা আছে ইয়াৰ উপৰিও আমাৰ যি কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে এই কেন্দ্ৰীয় বিশ্ববিদ্যালয় হৈছে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ উচ্চ শিক্ষা বিভাগৰ অধীনত আছে এইটো আমাৰ হৈছে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় যেটো আমি নতুনকৈ ক'বলৈ লৈছো যে শিক্ষা মন্ত্ৰালয় মিনিষ্ট্ৰি অফ এডুকেশ্যন গতিকে আমাৰ যি চেন্ট্ৰেল ইউনিভাৰ্সিটি আছে বা কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে এই কেন্দ্ৰীয় বিশ্ববিদ্যালয় হৈছে কিহৰ অধীনত আছে যে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা এই উচ্চ শিক্ষা আমাৰ বিশেষকৈ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থা তেওঁলোকৰ অধীনত আছে কিন্তু কথাটো হল যে আমাৰ যি মানৱ সম্পদ উন্নয়ন যি মন্ত্ৰালয় এই মন্ত্ৰালয়ক আমি বৰ্তমান সময়ত কি বুলি কৈছো শিক্ষা মন্ত্ৰালয় বুলি আমাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় বুলি ক'লে কেন্দ্ৰৰ দ্বাৰা তেওঁলোকৰ সকলোবিলাক নীতি নিৰ্দেশনাৰ ভিত্তিত আমাৰ এই কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰা হয় গতিকে কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে সদায় কেন্দ্ৰৰ সকলোবিলাক তেওঁলোকে সংসদত যিখন আইন হয় এই আইনৰ দ্বাৰা এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয় লগতে আমাৰ যি মানৱ সম্পদ বৰ্তমান সময়ত যি শিক্ষা মন্ত্ৰালয় বুলি আমি কৈছো এই শিক্ষা মন্ত্ৰালয়ে উচ্চ শিক্ষাৰ বিভাগৰ বা অধীনত আছে বুলি আমি ক'ব পাৰো ইয়াৰ উপৰিও আমাৰ ভাৰতবৰ্ষত 49খন কি আছে কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে যিবিলাকে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ নীতি নিৰ্দেশনাৰ দ্বাৰা পৰিচালিত হয় এতিয়া যি 49খন আমাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে তাৰ ভিতৰত 9খন বিশ্ববিদ্যালয় আমাৰ ইতিমধ্যে ইউজিচিৰ অধীনত হয় ইউজিচি মানে হৈছে ইউনিভাৰ্সিটি গ্ৰেণ্ড কমিশন অৰ্থাৎ বিশ্ববিদ্যালয় অনুদান আয়োগ বুলি কোৱা হয় গতিকে এই বিশ্ববিদ্যালয় যিখন অনুদান আয়োগ আছে ইতিমধ্যে মই আগতে আপোনালোকক এই ইউজিচি বা বিশ্ববিদ্যালয় অনুদান আয়োগৰ বিষয়ে কৈছো বিশ্ববিদ্যালয়ৰ সকলো প্ৰকাৰৰ সাংগঠনিক দিশৰ বিকাশ সাধনৰ বাবে বা উন্নতিৰ বাবে আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগে আমাৰ কি কৰে অৰ্থ প্ৰদান কৰে সকলোবিলাক শিক্ষকৰ পৰা আৰম্ভ কৰি আমাৰ গৱেষণা কাৰ্যৰ ক্ষেত্ৰত সকলোবিলাক কেনেকুৱা ধৰণৰ নীতি নিৰ্দেশনা প্ৰদান কৰা হ'ব উচ্চ শিক্ষাৰ ক্ষেত্ৰত এইটো আমাক কোনে নিৰ্ধাৰণ কৰে আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগে নিৰ্ধাৰণ কৰে গতিকে যি 49খন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে তাৰ ভিতৰত 9খন বিশ্ববিদ্যালয় অৱশ্যে আমাৰ কিহৰ অধীনত আছে আমাৰ বিশ্ববিদ্যালয় অনুদান অধীনত তেওঁলোকে নহয় আৰু সেয়েহে তেওঁলোকে অপৰিকল্পিত অনুদানৰ পৰিকল্পনা নাপায় গতিকে আমি কলো যে বিশ্ববিদ্যালয় অনুদান আয়োগ হৈছে এনেকুৱা এটা সংস্থা যিটো কেন্দ্ৰীয় চৰকাৰৰ সংস্থা যি সংস্থাটোৱে আমাৰ ভাৰতবৰ্ষৰ যিবিলাক বিশ্ববিদ্যালয় আছে এই বিশ্ববিদ্যালয়সমূহ তদাৰক কৰা তেওঁলোকৰ ক্ষমতা বা অধিকাৰ আছে আৰু তেওঁলোকৰ অধীনতে আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ সাংগঠনিক দিকটো আমাৰ কি কৰা হয় তদাৰক কৰা হয় এই সাংগঠনিক দিকটো তদাৰক কৰাৰ বাবে আমাৰ কি কৰা হৈছে বিভিন্ন দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে গতিকে যি আমাৰ 49খন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে তাৰ ভিতৰত 9খন বিশ্ববিদ্যালয় আকৌ আমাৰ কি হৈছে বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনত তেওঁলোকে নপৰে আৰু যেহেতু তেওঁলোকে বিশ্ববিদ্যালয় অনুদান আয়োগৰ ভিতৰত নপৰে সেয়েহে ইয়াক অপৰিকল্পিত অনুদানৰ কোনো ধৰণৰ পৰিকল্পনা তেওঁলোকে নাপায় গতিকে বিশ্ববিদ্যালয় অনুদান আয়োগে আমাৰ সময়ে সময়ে আমাৰ কি কৰিছে আমাৰ বিশ্ববিদ্যালয়ৰ তেওঁলোকৰ অধীনত থকা প্ৰত্যেকখন বিশ্ববিদ্যালয়কে কি কৰিছে আমাৰ অৰ্থ প্ৰদান কৰি আহিছে গতিকে এই তেওঁলোকৰ যিটো সাংগঠনিক দিক এই সাংগঠনিক দিকটো তদাৰক কৰাৰ দায়িত্বই হৈছে আমাৰ কিহৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ কিন্তু তাৰ ভিতৰত আমাৰ 9খন আকৌ কি হৈছে আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ ভিতৰত তেওঁলোকে নপৰে সেইবাবে তেওঁলোকে অপৰিকল্পিত অনুদানৰ কোনো ধৰণৰ পৰিকল্পনা নাপায় গতিকে এই সমূহৰ ভিতৰত আৰু কেইখনমান বিশ্ববিদ্যালয় আছে যেনে কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় ইম্ফলত আছে ইগনো ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় নতুন দিল্লীত আছে ভাৰত সামুদ্ৰিক বিশ্ববিদ্যালয় চেন্নাইত আছে নালন্দা বিশ্ববিদ্যালয় বিহাৰত আছে দক্ষিণ এছিয়াৰ বিশ্ববিদ্যালয় নতুন দিল্লীত আছে ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় বিমান বিশ্ববিদ্যালয় উত্তৰ প্ৰদেশত আছে ৰাণী লক্ষ্মীবাই কেন্দ্ৰীয় বিশ্ববিদ্যালয় আমাৰ উত্তৰ প্ৰদেশত আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আমাৰ পুছাত আছে আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় আমাৰ মণিপুৰত আছে গতিকে আমাৰ কিছুমান বিশ্ববিদ্যালয় আমাৰ
বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনত নহয় যেহেতু তেওঁলোকে বিশ্ববিদ্যালয় অনুদান আয়োগৰ ভিতৰত নপৰে গতিকে তেওঁলোকে বিশ্ববিদ্যালয় অনুদান আয়োগৰ কিছুমান পৰিকল্পনা নাপায় গতিকে যি কি নহওক আমাৰ যি কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে আমাৰ কেন্দ্ৰৰ দ্বাৰা কি হয় প্ৰসাৰিত হয় কেন্দ্ৰৰ দ্বাৰা বিকশিত হয় কেন্দ্ৰৰ দ্বাৰা উন্নয়নৰ ব্যৱস্থা হাতত লোৱা হয় গতিকে কেন্দ্ৰই ইয়াতে সকলোখিনি দায়িত্ব বহন কৰে গতিকে কেন্দ্ৰীয় বিশ্ববিদ্যালয় কেন্দ্ৰীয় চৰকাৰৰ অধীনত প্ৰতিষ্ঠিত হোৱা বাবে তাত কি কৰা হয় আমাৰ কেন্দ্ৰত যি সংসদ আছে এই সংসদত উচ্চ সদন আৰু নিম্ন সদনত আমাৰ কি হ'ব লাগিব এখন আইন পাছ হ'ব লাগিব আৰু সেই আইনৰ অধীনতে আমাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ কাৰণে দিহা পৰামৰ্শ দিয়া হয় ইয়াৰ উপৰিও এইটো হৈছে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় অৰ্থাৎ বৰ্তমান সময়ত আমি ক'ব গ'লে আমি কি বুলি কওঁ শিক্ষা মন্ত্ৰালয় বুলি কওঁ এই শিক্ষা মন্ত্ৰালয় আমাৰ উচ্চ শিক্ষা বিভাগৰ অধীনত আছে গতিকে ভাৰতত আমাৰ কিমানখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে 49খন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে এই 49খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ভিতৰত আমাৰ 9খন বিশ্ববিদ্যালয় ইতিমধ্যে আমাৰ UGC আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনত নহয় সেয়েহে ইয়াক অপৰিকল্পিত অনুদানৰ পৰিকল্পনা নাপায় ইয়াৰ উপৰিও আমাৰ কিছুমান বিশ্ববিদ্যালয় আছে যি সম্পূৰ্ণৰূপে আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা কি নহয় বিকশিত নহয় ইয়াৰ প্ৰথমখন হৈছে কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় ইম্ফলত আছে আমাৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় নতুন দিল্লীত আছে ভাৰতৰ সামুদ্ৰিক বিশ্ববিদ্যালয় আমাৰ ক'ত আছে চেন্নাইত আছে নালন্দা বিশ্ববিদ্যালয় ক'ত আছে বিহাৰত আছে দক্ষিণ এছিয়াৰ বিশ্ববিদ্যালয় ক'ত আছে নতুন দিল্লীত আছে ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় বিমান বিশ্ববিদ্যালয় ক'ত আছে উত্তৰ প্ৰদেশত আছে ৰাণী লক্ষ্মীবাই কেন্দ্ৰীয় বিশ্ববিদ্যালয় ক'ত আছে ইউপিত আছে আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আমাৰ পুছাত আছে আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় আমাৰ ক'ত আছে মণিপুৰত আছে এইখিনি হৈছে আমাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধীনত থকা বিষয়বস্তু এই বিষয়বস্তুখিনিৰ অধীনতে আমাৰ ভাৰতৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহ আমাৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত আমাৰ কি হৈ আছে পাঠদান কাৰ্যসূচী বা গৱেষণাৰ কাৰ্যসূচী উচ্চ পৰ্যায়ৰ শিক্ষা ব্যৱস্থা আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰি আহিছে গতিকে ইয়াৰ পিছত আহিল আমাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পিছতে আহিল যে আমাৰ ৰাজ্যিক বিশ্ববিদ্যালয় এতিয়া আমাৰ ভাৰতবৰ্ষত যিমান ৰাজ্য আছে এই ৰাজ্যত আমাৰ একোখনকৈ উচ্চ শিক্ষাৰ বাবে কিছুমান বিশ্ববিদ্যালয় আছে যি ৰাজ্য চৰকাৰৰ দ্বাৰা আমাৰ সেই বিশ্ববিদ্যালয়বিলাকৰ তদাৰক হয় নিৰীক্ষণ হয় প্ৰশাসনিক ব্যৱস্থা আমি আগবঢ়াই নিব পাৰো অৰ্থনৈতিক ব্যৱস্থা আমাৰ ৰাজ্যিক চৰকাৰৰ লগত কি হৈ থাকে আমাৰ বিনিময় যোগাযোগ স্থাপন হৈ থাকে গতিকে এনেকুৱা ধৰণৰ বিশ্ববিদ্যালয়বিলাকক আমি কি বুলি কওঁ ৰাজ্যিক বিশ্ববিদ্যালয় বুলি কওঁ গতিকে ৰাজ্যিক বিশ্ববিদ্যালয়ৰ সম্পূৰ্ণৰূপে তেওঁলোকৰ যিবিলাক কাৰ্য তেওঁলোকৰ যিবিলাক বিষয়বস্তু এই বিষয়বস্তুসমূহ কোনো সেই ৰাজ্যখনৰ সীমাৰ ভিতৰত কি হৈ থাকে আবদ্ধ হৈ থাকে গতিকে আমাৰ যিখন ৰাজ্যিক বিশ্ববিদ্যালয় আছে আমাৰ যিবিলাক ৰাজ্যিক বিশ্ববিদ্যালয় আছে এই ৰাজ্যিক বিশ্ববিদ্যালয়বিলাক আমাৰ বিধানসভাত হোৱা কাৰ্যকৰী দিশৰ পৰাহে আমাৰ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ সকলোবিলাক দিহা পৰামৰ্শ হাতত লোৱা হয় ইয়াৰ উপৰিও আমাৰ যি এই ৰাজ্যিক বিশ্ববিদ্যালয় আছে এই ৰাজ্যিক বিশ্ববিদ্যালয় সকলোবিলাক আমাৰ বিশেষকৈ সৰু 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 আমাৰ ক্ষুদ্ৰ আমাৰ নগৰ অঞ্চলত কি কৰা হয় স্থাপন কৰা হয় গতিকে ৰাজ্যিক চৰকাৰৰ দ্বাৰা যিহেতু এই বিশ্ববিদ্যালয়সমূহ তদাৰক কৰা হয় এই বিশ্ববিদ্যালয়সমূহ আগবঢ়াই নিয়া হয় এই সকলোবিলাক দিশ আমাক তদাৰক কৰাৰ দায়িত্ব হৈছে আমাৰ ৰাজ্যিক বিশ্ববিদ্যালয় ৰাজ্যৰ দ্বাৰা কি হয় নিয়ন্ত্ৰিত হয় ৰাজ্য চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয় ৰাজ্য চৰকাৰৰ দ্বাৰা আমাৰ এই বিষয়বস্তুসমূহ আগবঢ়াই নিব পাৰি ইয়াৰ উপৰিও আমাৰ এই যিটো আমাৰ ৰাজ্যিক বিশ্ববিদ্যালয় আছে এই ৰাজ্যিক বিশ্ববিদ্যালয়ৰ যিটো ক্ষেত্ৰীয় অধিকাৰ ক্ষেত্ৰৰ ভিতৰত ৰাজ্য আৰু কাৰ্য নিৰ্বিশেষে অৱস্থিত আমাৰ যিবিলাক ৰাজ্য আছে এই ৰাজ্যবিলাকৰ ভিতৰতে সেই ৰাজ্যখনৰ যিখন বিশ্ববিদ্যালয় থাকিব আৰু তেওঁলোকৰ সম্পূৰ্ণৰূপে যিখিনি কাৰ্য এই কাৰ্যখিনিও আমাৰ সেই ৰাজ্যখনৰ ভিতৰতে এই সীমাৰ ভিতৰতে কি হ'ব আমাৰ কাম কাজখিনি আমাৰ সীমাবদ্ধতা থাকিব ইয়াৰ উপৰিও আমাৰ যিবিলাক ৰাজ্যিক বিশ্ববিদ্যালয় আছে
এই ৰাজ্যিক বিশ্ববিদ্যালয় আমাৰ বিধানসভা আইনৰ দ্বাৰাহে প্ৰতিষ্ঠিত হয় কেন্দ্ৰ চৰকাৰত যেতিয়া আমাৰ কেন্দ্ৰীয় চৰকাৰৰ আমাৰ সংসদতহে আমাৰ কি হ'ব লাগিব আইন এখন পাছ হ'ব লাগিব ঠিক সেইদৰে আমাৰ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰতো ইয়াত কি কৰা হয় ৰাজ্যিক বিধানসভা আইনৰ দ্বাৰাহে প্ৰতিষ্ঠা কৰা হয় গতিকে আমাৰ ভাৰতবৰ্ষত আকৌ কি আছে 400খন ৰাজ্যিক বিশ্ববিদ্যালয় আছে ইয়াৰ সংখ্যা যথেষ্ট পৰিমাণৰ আমাৰ 400খন ৰাজ্যিক বিশ্ববিদ্যালয় আছে আৰু এই যিবিলাক ৰাজ্যিক বিশ্ববিদ্যালয় আছে এই বিশ্ববিদ্যালয়বিলাকে কি কৰে বিশ্ববিদ্যালয়খনক কঢ়িয়াই অনাত বা তেওঁলোকৰ অতি সৰু চহৰত অৱস্থিত বা বৃহৎ সংখ্যক অনুমোদিত মহাবিদ্যালয় পৰিচালনা কৰে এতিয়া চাওক আমাৰ যিবিলাক বিশ্ববিদ্যালয় আছে মই এটা সৰু উদাহৰণ আপোনালোকক দাঙি ধৰিছো আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় ঠিক সেইদৰে আমাৰ শিলচৰ আৰু বিভিন্ন ধৰণৰ আমাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় এনেকুৱা বিভিন্ন ধৰণৰ শংকৰদেৱ বিশ্ববিদ্যালয় এনেকুৱা বিভিন্ন ধৰণৰ যিবিলাক বিশ্ববিদ্যালয় আছে ৰাজ্যিক বিশ্ববিদ্যালয় আছে ৰাজ্যত কোনো এখন ক্ষুদ্ৰ আমাৰ চহৰ বা সৰু চহৰত এইবিলাক বিশ্ববিদ্যালয় অৱস্থিত হয় উচ্চ শিক্ষাৰ বাবে এই বিশ্ববিদ্যালয়ৰ অধীনত এই অঞ্চলত থকা সেই সৰু চহৰখনত থকা যিবিলাক মহাবিদ্যালয় এই মহাবিদ্যালয়সমূহক তেওঁলোকে কি কৰিছে স্বীকৃতি প্ৰদান কৰিছে আমি জানো যে আমাৰ যেতিয়া মাধ্যমিক শিক্ষাত মানুহ অৱতীৰ্ণ হৈ পেলাই উচ্চতৰ মাধ্যমিকৰ বাবে কোনো এখন আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় বা কোনো এখন মহাবিদ্যালয়ত তেওঁলোকে নামভৰ্তিকৰণ কৰে তেওঁলোকে মাধ্যমিক পৰ্যায়ৰ শিক্ষা গ্ৰহণৰ বাবে মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ অন্তত তেওঁলোকে উচ্চ শিক্ষাৰ বাবে অৰ্থাৎ আমাৰ ডিগ্ৰী কোৰ্সৰ বাবে তেওঁলোকে বিএ হওক বিএসসি হওক বিকম হওক এই ডিগ্ৰী যিটো আমাৰ আন্ডাৰ গ্ৰেজুৱেট বুলি কোৱা হয় এই ডিগ্ৰী পাঠ্যক্ৰমৰ বাবে তেওঁলোকে কোনো এখন স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয়ত কি কৰে নামভৰ্তিকৰণ কৰে আৰু এই মহাবিদ্যালয়খন আমাৰ সাধাৰণতে বৃহৎ সংখ্যক অনুমোদিত মহাবিদ্যালয়ৰ দ্বাৰা পৰিচালিত হয় সেই ক্ষুদ্ৰ চহৰখনত বা সৰু চহৰখনত অৱস্থিত থকা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়খনৰ দ্বাৰাহে কি হ'ব লাগিব পৰিচালিত হ'ব লাগিব অৰ্থাৎ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত আমাৰ গুৱাহাটীত যিখিনি আমাৰ মহাবিদ্যালয় আছে এইখিনি হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ে স্বীকৃতি প্ৰাপ্ত কৰা বা স্বীকৃতি প্ৰদান কৰা একোখন মহাবিদ্যালয় যিখন মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাৰ বাবে অৰ্থাৎ তেওঁলোকে উচ্চতৰ মাধ্যমিক পৰ্যায় অন্তত তেওঁলোকে ডিগ্ৰী কোৰ্সৰ বাবে তেওঁলোকে নামভৰ্তিকৰণ কৰিব পাৰে তেওঁলোকে বিএ হওক বিএসসি হওক বিশ্ববিদ্যালয়সমূহত নামভৰ্তিকৰণ কৰিব পাৰে আৰু এই যিবিলাক ৰাজ্যিক বিশ্ববিদ্যালয় আছে সাধাৰণতে তেওঁলোকে এটা পৰিসৰত থাকে এটা পৰিসৰ মানে এটা সীমা গতিকে এই সীমাটোত কি কৰা হয় আমাৰ ইউজিচি অৰ্থাৎ বিশ্ববিদ্যালয় অনুদান আয়োগে যিটো পাঠ্যক্ৰম আগবঢ়ায় আমাৰ প্ৰত্যেক কোৰ্সৰে বা প্ৰত্যেকটো বিষয়েৰে এটা নিৰ্দিষ্ট কি আছে পাঠ্যক্ৰম আছে গতিকে যি পাঠ্যক্ৰম আগবঢ়ায় তাৰ উপৰিও বিভিন্ন ধৰণৰ আমাৰ যিবিলাক উচ্চ শিক্ষাৰ বাবে পাঠ্যক্ৰম থাকে বা আমাৰ পিএইচডিৰ বাবে যিখিনি কাৰ্যসূচী আগবঢ়াব লাগে এইখিনি কাৰ্যসূচীৰ বিষয়বস্তু কিন্তু আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা কি হয় আমাৰ প্ৰচাৰিত হয় এতিয়া আমি দেখিলো যে কেন্দ্ৰীয় চৰকাৰৰ অধীনত অনুষ্ঠিত কৰা বিশ্ববিদ্যালয়বিলাকক আমি কেন্দ্ৰীয় বিশ্ববিদ্যালয় বুলি কওঁ কাৰণ তাত কেন্দ্ৰত আমাৰ যি সংসদ আছে এই সংসদৰ আইনৰ দ্বাৰাহে এই বিশ্ববিদ্যালয়সমূহৰ সম্পূৰ্ণৰূপে আমাৰ প্ৰতিষ্ঠা কৰাৰ ভূমিকা আছে আৰু ইয়াৰ উপৰিও আমাৰ যি বৰ্তমান সময়ৰ শিক্ষা মন্ত্ৰণালয় এই শিক্ষা মন্ত্ৰণালয়েও কি কৰিছে আমাৰ ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰি আহিছে গতিকে এই বিশ্ববিদ্যালয় আমাৰ ৰাজ্যিক বিধানসভাৰ আইনৰ দ্বাৰা প্ৰতিষ্ঠিত কৰা হয় আৰু ইয়াৰ উপৰিও আমাৰ ভাৰতবৰ্ষ বুলি ক'লে আমাৰ কেন্দ্ৰত পৰিব গতিকে আমাৰ যি ৰাজ্য অসম ৰাজ্যকে ধৰি আমাৰ 400খন কি আছে ৰাজ্যিক বিশ্ববিদ্যালয় আছে কিন্তু বেছিভাগ ৰাজ্যিক বিশ্ববিদ্যালয় আৰু এই বিশ্ববিদ্যালয়খনে কঢ়িয়াই আনে
যি তেওঁলোকৰ অতি চহৰত অৱস্থিত বৃহৎ সংখ্যক অনুমোদিত মহাবিদ্যালয় পৰিচালনা কৰে। ইতিমধ্যে মই কৈছো যেনেকৈ আমাৰ অসমত গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় আৰু শিলচৰ বিশ্ববিদ্যালয়, কেন্দ্ৰীয় বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, আমাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, এনেকুৱা যিবিলাক বিশ্ববিদ্যালয় আছে, এই বিশ্ববিদ্যালয়সমূহে কি কৰে, সেই সৰু চহৰকে স্বীকৃতি প্ৰদানৰ বাবে আগবাঢ়ি আহে আৰু উপযুক্ত স্বীকৃতি প্ৰদানৰ পাছত সেই মহাবিদ্যালয়খনে ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষাৰ বাবে তেওঁলোকে পাঠ্যক্ৰম প্ৰস্তুত কৰি পেলাই তেওঁলোকৰ নিৰ্দিষ্ট পাঠ্যক্ৰমৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষা দিয়াৰ বাবে আগবাঢ়ি আহে। কিন্তু কথাটো হ'ল আমাৰ যি ৰাজ্যিক বিশ্ববিদ্যালয় আছে, এই ৰাজ্যিক বিশ্ববিদ্যালয় এটা পৰিসৰৰ ভিত্তিতহে আমাৰ কি কৰে, কাম কাজ কৰে। এতিয়া পৰিসৰ বুলি ক'লে ইতিমধ্যে মই কৈছো যে বিশ্ববিদ্যালয় অনুদান আয়োগে আমাৰ কিছুমান পাঠ্যক্ৰম আগবঢ়ায়, যি পাঠ্যক্ৰম আমাৰ বিশেষকৈ আমাৰ অকল ডিগ্ৰী ক্ষেত্ৰতে নহয়, BA BSc বিকমৰ ক্ষেত্ৰতে নহয়, আমাৰ যিবিলাক পোষ্ট গ্ৰেজুৱেট কোৰ্চ আছে, MA MSc MCom আৰু লগতে আমাৰ যিটো PhD অৰ্থাৎ গৱেষণা কাৰ্যৰ বাবেও আমাৰ কি কৰিব পাৰে, সেই বিশ্ববিদ্যালয়খনে ভূমিকা গ্ৰহণ কৰিব পাৰে। যেনেকৈ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়সমূহৰ এটা গুৰুত্বপূৰ্ণ দিশ আছে, ঠিক সেইদৰে ৰাজ্যিক চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়সমূহৰো এই ক্ষুদ্ৰ ক্ষুদ্ৰ চহৰত যিবিলাক আমাৰ বিশ্ববিদ্যালয় একোখন প্ৰতিষ্ঠিত কৰা হয়, তাৰ ওচৰে পাজৰে থকা মহাবিদ্যালয়খনক স্বীকৃতি প্ৰদান কৰাটো সেই বিশ্ববিদ্যালয়খনৰ দায়িত্ব। গতিকে এই বিশ্ববিদ্যালয়খনে সদায় আমাৰ কি কৰে, আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ পাঠ্যক্ৰম আগবঢ়ায় আৰু লগতে আমাৰ যিমানবিলাক উচ্চ পৰ্যায়ৰ পাঠ্যক্ৰম হৈছে আচাৰ্য আৰু আচাৰ্যৰ তলতে আমাৰ এখন বিশ্ববিদ্যালয় গোটেই বিশ্ববিদ্যালয়খন পৰিচালনা আৰু তদাৰক কৰিবৰ বাবে এজন উপাচাৰ্য থাকে। গতিকে আমাৰ এই ৰাজ্যিক বিশ্ববিদ্যালয়ৰ সংখ্যা হৈছে 400খন আৰু বেছিভাগ ৰাজ্যিক বিশ্ববিদ্যালয়ে আমাৰ কি কৰা হৈছে, অতি সৰু সৰু চহৰত অৱস্থিত আৰু বৃহৎ সংখ্যক অনুমোদিত মহাবিদ্যালয়ৰ দ্বাৰা কি হয়, পৰিচালিত হয়। গতিকে যেনেকৈ গুৱাহাটী বিশ্ববিদ্যালয়, উদাহৰণ এটা মই দিছো যে গুৱাহাটী বিশ্ববিদ্যালয় আমাৰ যিখিনি আমাৰ সমগ্ৰ আমাৰ কামৰূপ ডিষ্ট্ৰিক্ট হওক বা আমাৰ অসমৰ এটা অংশৰ তেওঁলোকৰ ওচৰে পাজৰে থকা আমাৰ মহাবিদ্যালয়সমূহক স্বীকৃতি প্ৰদান কৰিছে। সেইদৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে কি কৰিছে, তেওঁলোকৰ অধীনত থকা উজনি অসমৰ অধীনত থকা বিভিন্ন মহাবিদ্যালয়সমূহক তেওঁলোকে কি কৰি আহিছে, স্বীকৃতি প্ৰদান কৰি আহিছে। আৰু এই স্বীকৃতি প্ৰদানৰ পিছত এই মহাবিদ্যালয়খনে কি কৰিব পাৰে, ছাত্ৰ ছাত্ৰীসকলক এটা নিৰ্দিষ্ট গতি পাঠদানৰ বিষয়বস্তু আগবঢ়াই নিব পাৰে। গতিকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ যিমানখিনি অধিকাৰ বা ক্ষমতা বা দক্ষতা আছে, ঠিক সেইদৰে আমাৰ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰতো ইমানখিনিয়ে কি আছে, বিষয়বস্তু আমাৰ জড়িত হৈ আছে। কেৱল ৰাজ্যিক বিশ্ববিদ্যালয় আমাৰ কোনো এখন বিধানসভাৰ আইনৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হয় আৰু সৰু চহৰত আমাৰ কি কৰা হয়, এই অৱস্থিত কৰা হয় আৰু অনুমোদিত মহাবিদ্যালয় হিচাপে পৰিচালিত হয়। আৰু আমাৰ যি এই বিশ্ববিদ্যালয় আছে, এই বিশ্ববিদ্যালয় আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগে পাঠ্যক্ৰম আগবঢ়ায়। গতিকে বিশ্ববিদ্যালয় অনুদান আয়োগৰ যদি আমাৰ স্বীকৃতি নিদিয়ে বা বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা যদি আমাৰ কি কৰা নহয়, তদাৰক কৰা নহয়, গতিকে আমাৰ বিশ্ববিদ্যালয়সমূহৰ যিবিলাক সাংগঠনিক দিশ বা প্ৰশাসনিক দিশ, এই প্ৰশাসনিক দিশৰ লগত আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগ সদায় কি হৈ আছে, জড়িত হৈ আছে। গতিকে আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগে আমাৰ কিছুমান পাঠ্যক্ৰম আগবঢ়ায় আৰু এই পাঠ্যক্ৰমত আমাক বিশেষকে ডিগ্ৰী কোৰ্চ হওক, BA BSc বিকম হওক, লগতে MA MSc MCom, এই দুটা বিষয়বস্তুৰে কাৰ্যসূচী আমাৰ কি কৰাব পাৰে, আগবঢ়োৱাৰ ব্যৱস্থা আছে। গতিকে এইখিনি হল আমাৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়ৰ অধীনৰ বিষয়বস্তু। এতিয়া তৃতীয়তে আহিল আমাৰ কিছুমান এনেকুৱা বিশ্ববিদ্যালয় আছে, যি বিশ্ববিদ্যালয়ক নামাকৰণ কৰা হৈছে ব্যক্তিগত বিশ্ববিদ্যালয় বুলি নামাকৰণ কৰা হৈছে। কিয়নো ব্যক্তিগত বিশ্ববিদ্যালয় হৈছে কোনো এটা ট্ৰাষ্ট বা কোম্পানী বা সমাজে পৰিচালনা কৰে। তেওঁলোকে কোনো এটা ট্ৰাষ্টৰ অধীনত বা কোনো এটা কোম্পানীৰ অধীনত বা কোনো এখন সমাজৰ দ্বাৰা তেওঁলোকে এই ব্যক্তিগত বিশ্ববিদ্যালয়বিলাক কি কৰা হয়, পঞ্জীয়নভুক্ত কৰা হয়।
গতিকে এই ব্যক্তিগত বিশ্ববিদ্যালয়সমূহ সম্পূৰ্ণৰূপে এটা ব্যক্তিগত সংস্থা আছে আৰু বেচৰকাৰী বা ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰাই পুঁজি প্ৰাপ্ত কৰে এতিয়া কবলৈ বিচাৰিছো এখন বিশ্ববিদ্যালয় সম্পূৰ্ণৰূপে ভালদৰে নিয়াৰিকৈ পৰিচালনা আৰু পৰিচালিত হ'বৰ বাবে যথেষ্ট পৰিমাণৰ অৰ্থ বা পুঁজিৰ দৰকাৰ যেটো আমাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় বা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগে দায়িত্ব বহন কৰি আহিছে কিন্তু ব্যক্তিগত বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে ব্যক্তিগত বিশ্ববিদ্যালয়ৰ এটা ব্যক্তিগত সংস্থা আছে যেটো সংস্থা আমাৰ ট্ৰাষ্ট হ'ব পাৰে কোনো একটা কোম্পানী হ'ব পাৰে সমাজে কি কৰিব পাৰে পৰিচালনা কৰিব পাৰে মই উদাহৰণ এটা দিবলৈ বিচাৰিছো আমাৰ গুৱাহাটীত থকা ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি ডন বস্ক ইউনিভাৰ্চিটি ডাউনটাউন ইউনিভাৰ্চিটি এইবিলাক বিশ্ববিদ্যালয় সাধাৰণতে কোনো এখন ট্ৰাষ্ট কোম্পানী বা সমাজৰ দ্বাৰা তেওঁলোকৰ এটা ব্যক্তিগত সমাজ বা সংস্থাৰ দ্বাৰা কি হয় পৰিচালিত হয় গতিকে যিহেতু তেওঁলোকে ব্যক্তিগত বিশ্ববিদ্যালয় আৰু তেওঁলোকৰ ব্যক্তিগত এটা সংস্থা আছে আৰু তেওঁলোকে বেচৰকাৰী বা ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰাই পুঁজি প্ৰাপ্ত কৰে বা পুঁজি লাভ কৰে বা গ্ৰহণ কৰিব দিয়া হয় কাৰণ সেই সংস্থাটোৱে সেই ব্যক্তিগত বিশ্ববিদ্যালয়খনৰ সম্পূৰ্ণৰূপে তদাৰক কৰাৰ দায়িত্ব আৰু ভূমিকা আছে ব্যক্তিগত বিশ্ববিদ্যালয়খনৰ সকলোবিলাক কাম কাজৰ কিন্তু কেন্দ্ৰীয় বা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নিচিনা একেই খালি তেওঁলোকক নামকৰণ কৰা হৈছে কি বুলি ব্যক্তিগত বিশ্ববিদ্যালয় কাৰণ কোনো এটা ব্যক্তিগত ট্ৰাষ্ট বা কোম্পানী বা সমাজ এই সমাজে কি কৰিছে তেওঁলোকৰ সেই বিশ্ববিদ্যালয়খন উচ্চ শিক্ষাৰ বাবে তেওঁলোকে স্থাপন কৰিছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি যেনেকে ৰয়েল গ্লোবেল স্কুল আছে স্কুলৰ পৰা গৈ পেলাই আমাৰ কি হল এখন কলেজ হল মহাবিদ্যালয় হল মহাবিদ্যালয়ৰ পৰা বৰ্তমান সময়ত তেওঁলোকে নামকৰণ পাইছে কি ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি অৰ্থাৎ এখন ব্যক্তিগত বিশ্ববিদ্যালয় ঠিক সেইদৰে ডাউনটাউন ইউনিভাৰ্চিটি এখন ব্যক্তিগত বিশ্ববিদ্যালয় গতিকে এই বিশ্ববিদ্যালয়সমূহ তেওঁলোকৰ ব্যক্তিগত সংস্থা আছে এই সংস্থাটোৱে কি কৰে সম্পূৰ্ণৰূপে এই ব্যক্তিগত বিশ্ববিদ্যালয়খন তদাৰক কৰে কি সমস্যা হৈছে কেনেকুৱা ধৰণৰ পাঠ্যক্ৰম তেওঁলোকে দিব ল'ৰা ছোৱালীবিলাকক কিদৰে তেওঁলোকৰ নাম ভৰ্তিকৰণ কৰিব তেওঁলোকৰ সম্পূৰ্ণৰূপে নাম ভৰ্তিকৰণ কৰাৰ তেওঁলোকৰ কিমানখিনি ফিজ ল'ব তেওঁলোকৰ সাজ পোছাক কেনেকুৱা হ'ব তেওঁলোকৰ পাঠদান কিমানখিনি সময়ৰ ভিতৰত আবদ্ধ থাকিব এই সকলোবিলাক তেওঁলোকৰ এই সংস্থাবিলাকে ব্যক্তিগতভাৱে তেওঁলোকে কি কৰিব পাৰে তদাৰক কৰিব পাৰে গতিকে এই যি ব্যক্তিগত বিশ্ববিদ্যালয় আছে এই ব্যক্তিগত বিশ্ববিদ্যালয়ৰ সম্পূৰ্ণৰূপে যিখিনি পুঁজি পায় যিখিনি টকা পায় এইখিনিও কিন্তু আমাৰ বেচৰকাৰী বা ব্যক্তিগত সংস্থাৰ দ্বাৰাহে আহে গতিকে দ্বিতীয়তে আমি গম পাব পাৰো যে আমাৰ যদিও ইভেন ব্যক্তিগত বিশ্ববিদ্যালয় হৈছে ব্যক্তিগত বিশ্ববিদ্যালয় হলেও তেওঁলোকে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰাই কি কৰে তেওঁলোক বিশ্ববিদ্যালয় অনুদান আয়োগে যিবিলাক নীতি নিৰ্ধাৰণ কৰি দিয়ে যিবিলাক নীতি নিৰ্ধাৰণ আমাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় বা ৰাজ্যিক বিশ্ববিদ্যালয় কি কৰিব লাগিব গ্ৰহণ কৰিব লাগিব বা প্ৰয়োগ কৰিব লাগিব ঠিক এইদৰে কিন্তু ব্যক্তিগত বিশ্ববিদ্যালয়খন যদিও বা কোনো এটা ট্ৰাষ্ট বা কোনো কোম্পানী বা কোনো সমাজে ইয়াক কি কৰে প্ৰতিষ্ঠিত কৰে তথাপিও কিন্তু আমি কি কৰিব নোৱাৰো কোনো এখন ব্যক্তিগত বিশ্ববিদ্যালয়ে আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা কি হ'ব নোৱাৰিব আমাৰ পৰিচালিত হ'ব নোৱাৰিব গতিকে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা পৰিচালিত হ'ব নোৱাৰাকৈ থাকিব নোৱাৰিব কিয়নো বিশ্ববিদ্যালয় অনুদান আয়োগ কেৱল কেন্দ্ৰীয় বিশ্ববিদ্যালয় বা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ দ্বাৰা যে আমাৰ আগবাঢ়ি যাব পাৰে এইটো নহয় আমাৰ বিশেষভাৱে আমাৰ যিবিলাক ব্যক্তিগত বিশ্ববিদ্যালয় আছে এই ব্যক্তিগত বিশ্ববিদ্যালয়ৰো আমাৰ যিখিনি নিয়ম বা নীতি বা পাঠ্যক্ৰম যি পৰীক্ষা ব্যৱস্থা যি নামভৰ্তিকৰণৰ ব্যৱস্থা এই সম্পূৰ্ণৰূপে ইয়াৰ প্ৰক্ৰিয়া পৰিচালনা কৰাত সহায় কৰে ইয়াৰ উপৰিও আমাৰ কি কৰা হৈছে ব্যক্তিগত বিশ্ববিদ্যালয়সমূহেও আমাৰ ডিগ্ৰী প্ৰদান কৰিব পাৰে তেওঁলোকৰ যিটো চৌহদ আছে এই চৌহদত অনুমোদিত মহাবিদ্যালয়ৰ বাহিৰত থাকিবলৈ অনুমতি দিয়া নহয় এনেকুৱা বিভিন্ন ধৰণৰ আমাৰ যিখিনি নীতি নিয়ম আছে এই নীতি নিয়মখিনিও কিন্তু ব্যক্তিগত বিশ্ববিদ্যালয় পালন কৰিব লাগিব ইয়াৰ উপৰিও যিটো তেওঁলোকৰ পাঠ্যক্ৰমৰ ব্যৱস্থা যিটো পৰীক্ষা প্ৰক্ৰিয়া হয়
বা মূল্যায়নৰ ক্ষেত্ৰত যিবিলাক ব্যক্তিগত বিশ্ববিদ্যালয়সমূহেও নিৰ্দেশনা পূৰণ কৰিব লাগিব অৰ্থাৎ আমি ক'ব বিচাৰিছো যে আমাৰ যি বিশ্ববিদ্যালয় অনুদান আয়োগ আছে এই অনুদান আয়োগৰ বাহিৰত তেওঁলোকে থাকিব নোৱাৰিব এই অনুদান আয়োগৰ ভিতৰত থাকিব লাগিব যদিও বা এই ব্যক্তিগত বিশ্ববিদ্যালয় কোনো এখন ট্ৰাষ্ট বা কোম্পানী বা সমাজে পৰিচালনা কৰে যদিও তেওঁলোকৰ সেই বিশ্ববিদ্যালয়খন আগবঢ়াই যোৱাৰ ক্ষেত্ৰত বা উন্নতি প্ৰদান কৰাৰ ক্ষেত্ৰত বা বিকাশ সাধন হোৱাৰ ক্ষেত্ৰত বা বিশ্ববিদ্যালয়খনত থকা বিভিন্ন সমস্যাসমূহৰ ক্ষেত্ৰত যিবিলাক আমাৰ সমস্যা থাকে এই সমস্যাসমূহৰ বিভিন্ন ধৰণৰ পুঁজি যেহেতু আমাৰ কোনো এটা ট্ৰাষ্টৰ পৰা আহে বা কোনো এটা কোম্পানীৰ পৰা আহে গতিকে এইখিনি সম্পূৰ্ণৰূপে আমাৰ তদাৰক কৰাৰ দায়িত্ব তেওঁলোকে নিজকে ললেও আমাৰ যিবিলাক বিশ্ববিদ্যালয় অনুদান আয়োগৰ কিন্তু নীতি নিয়মৰ পৰা তেওঁলোকে আঁতৰি যাব নোৱাৰে কিয়নো আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা নিৰ্ধাৰিত নিয়মৰ অধীনতে কি কৰিব পাৰিব তেওঁলোকে নামভৰ্তিকৰণৰ প্ৰক্ৰিয়া পৰিচালনা কৰিব লাগিব ইয়াৰ উপৰি যিবিলাক ডিগ্ৰী প্ৰদান কৰা হয় বা তেওঁলোকৰ চৌহদত যিবিলাক অনুমোদিত মহাবিদ্যালয় বাহিৰত থাকিবলৈ অনুমতি দিয়া নহয় ইয়াৰ উপৰিও আমাৰ যিবিলাক পাঠ্যক্ৰমৰ পৰীক্ষা প্ৰক্ৰিয়া বা মূল্যায়নৰ যিটো ক্ষেত্ৰটো আমাৰ ব্যক্তিগত বিশ্ববিদ্যালয়সমূহে আমাৰ নিৰ্দেশনাসমূহ পূৰণ কৰিলেও এই বিশ্ববিদ্যালয় স্থাপন কৰিলেও আমাৰ ব্যক্তিগতভাৱেও তেওঁলোকে এটা উচ্চ শিক্ষা প্ৰদানৰ বাবে কিছু ল'ৰা ছোৱালীক আমাৰ বৃহৎ সংখ্যক ল'ৰা ছোৱালীক সুযোগ আৰু সুবিধা দিয়াৰ বাবেও যদিও প্ৰতিষ্ঠা কৰা হৈছে যদিও বা এইখন বিশ্ববিদ্যালয় কোনো ট্ৰাষ্ট কোম্পানী বা সমাজৰ দ্বাৰা পৰিচালিত হয় কিন্তু তেওঁলোকে কিন্তু বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰাই কি হ'ব লাগিব আগবাঢ়িব লাগিব গতিকে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰাই তেওঁলোকে আগবাঢ়ি যাব লাগিব ইয়াৰ পৰীক্ষা ব্যৱস্থা বা মূল্যায়নৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত ব্যক্তিগত বিশ্ববিদ্যালয়সমূহে নিৰ্দেশনাসমূহ পালন কৰিব লাগিব অৰ্থাৎ কৰণ কৰিব কিমান সংখ্যক আমাৰ নম্বৰৰ দৰকাৰ হ'ব এজন বা ছাত্ৰ বা ছাত্ৰীয়ে নামভৰ্তিকৰণৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ যিখিনি আমাৰ নীতি নিয়ম সেই নীতি নিয়মখিনি কিন্তু ব্যক্তিগত বিশ্ববিদ্যালয় একেদৰে আমাৰ কেন্দ্ৰীয় বা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ দৰে তেওঁলোকে বাহাল ৰাখিব লাগিব আৰু যিটো পৰীক্ষা প্ৰক্ৰিয়া হয় বা মূল্যায়নৰ যিটো ক্ষেত্ৰ এইবিলাক ব্যক্তিগত বিশ্ববিদ্যালয়সমূহেও নিৰ্দেশনাসমূহ পূৰণ কৰিব লাগিব পৰীক্ষাৰ যিটো ব্যৱস্থা আমাৰ বিশ্ববিদ্যালয়সমূহৰ পৰীক্ষাৰ এটা নিৰ্দিষ্ট ব্যৱস্থা আছে আমাৰ মূল্যায়নৰ এটা নিৰ্দিষ্ট ক্ষেত্ৰ আছে এই ক্ষেত্ৰখিনি যিটো পৰীক্ষা ব্যৱস্থা বা নিৰ্দিষ্ট আমাৰ মূল্যায়নৰ ক্ষেত্ৰ এই ক্ষেত্ৰসমূহ আমাৰ ব্যক্তিগত বিশ্ববিদ্যালয়সমূহে নিৰ্দেশনাসমূহ পূৰণ কৰাৰ বাবে চেষ্টা কৰিব লাগিব ইয়াৰ উপৰিও আমাৰ বিশেষভাৱে ৩০০খন ব্যক্তিগত বিশ্ববিদ্যালয় বৰ্তমান সময়ত কি হৈছে উপলব্ধ হৈ আছে যিকেইখন বিশ্ববিদ্যালয়ে বৰ্তমান সময়ত কোনো এটা ট্ৰাষ্ট বা কোম্পানী বা সমাজৰ দ্বাৰা তেওঁলোকে পৰিচালিত হৈ আছে তেওঁলোকৰ এটা যদি ব্যক্তিগত সংস্থা আছে আৰু ব্যক্তিগত সংস্থা হিচাপে তেওঁলোকে ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা পুঁজি লাভ কৰি আছে আৰু ইয়াৰ উপৰিও আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা যিটো নিৰ্ধাৰিত নিয়ম এই নিয়মৰ অধীনত তেওঁলোকে নামভৰ্তিকৰণ প্ৰক্ৰিয়া পৰিচালনা কৰি আছে ইয়াৰ উপৰিও আমাৰ যিখিনি ডিগ্ৰী দিয়া হয় ডিগ্ৰী যিবিলাক প্ৰদান কৰা হয় BA BSc BCom MA MSc MCom আৰু এই সকলোবিলাকৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো চৌহদত যিটো অনুমোদিত মহাবিদ্যালয়ৰ বাহিৰত থাকিবলৈ কিন্তু অনুমতি দিয়া নহয় আৰু পৰীক্ষা ব্যৱস্থা হওক বা মূল্যায়নৰ ক্ষেত্ৰতে হওক তেওঁলোকৰ পাঠ্যক্ৰমৰ ক্ষেত্ৰতে হওক এই ব্যক্তিগত বিশ্ববিদ্যালয়সমূহেও কিন্তু আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনাসমূহ পূৰণ কৰাৰ বাবে চেষ্টা কৰিব লাগিব আৰু আমি দেখিবলৈ পাইছো যে সম্পূৰ্ণৰূপে আমাৰ ৩০০খনহে ব্যক্তিগত বিশ্ববিদ্যালয় আমাৰ বৰ্তমান সময়ত কি হৈ আছে উপলব্ধ হৈ আছে গতিকে এইখিনি দেখিলো আমাৰ ব্যক্তিগত বিশ্ববিদ্যালয় ইয়াৰ উপৰিও আমাৰ কিছুমান এনেকুৱা বিশ্ববিদ্যালয় আছে যিটো বিশ্ববিদ্যালয়ক নাম দিয়া হৈছে ডিম টু বি ইউনিভাৰ্চিটি গতিকে ডিম বিশ্ববিদ্যালয়সমূহ সাধাৰণতে আমাৰ কি কৰিছে বৰ্তমান সময়ত তেওঁলোকে এখন বিশ্ববিদ্যালয়ৰ শৈক্ষিক স্থিতি আৰু বিশেষাধিকাৰ উপভোগ কৰিছে বৰ্তমান সময়ৰ আমাৰ ভাৰতবৰ্ষত কেন্দ্ৰীয় বিশ্ববিদ্যালয় ৰাজ্যিক বিশ্ববিদ্যালয়ৰ দৰে ব্যক্তিগত বিশ্ববিদ্যালয়ৰ দৰে এই ডিম ইউনিভাৰ্চিটিবিলাক বা ডিম বিশ্ববিদ্যালয়ও আমাৰ তেওঁলোকে কি কৰিছে এটা বিশ্ববিদ্যালয়ৰ শৈক্ষিক স্থিতি বা বিশেষ যিটো তেওঁলোকৰ বিশেষ অধিকাৰ তেওঁলোকে উপভোগ কৰিছে আৰু এই যিবিলাক ডিম ইউনিভাৰ্চিটি আছে বা ডিম বিশ্ববিদ্যালয় আছে এই ডিম বিশ্ববিদ্যালয় বিশেষভাৱে এটা উচ্চ পৰ্যায়ৰ শিক্ষা ব্যৱস্থা তেওঁলোকে কি কৰিছে তেওঁলোকে উচ্চ পৰ্যায়ৰ শিক্ষা ব্যৱস্থালৈ আগবাঢ়ি গৈছে যিটো আমাৰ ভাৰত চৰকাৰৰ অধীনত তেওঁলোকে
তিনি নম্বৰ ধাৰা যেটো তিনি নম্বৰ ধাৰা আছে এই তিনি নম্বৰ ধাৰাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ যিখন আইন এই আইনৰ দ্বাৰা হে কি কৰা হৈছে ডিম টু বি বিশ্ববিদ্যালয় স্থাপনৰ এটা তেওঁলোকে বিশেষ অধিকাৰ লাভ কৰিছে গতিকে যেটো তিনি নম্বৰ ধাৰা আৰু লগতে ইউজিচিৰ যিখন আইন যিখন আমাৰ 1956 চনৰ অধীনত অৰ্থাৎ 1956 1956 চনৰ অধীনত প্ৰতিষ্ঠা কৰা হৈছিল তাৰ ভিত্তিতে কেন্দ্ৰীয় চৰকাৰে কি কৰিছে উচ্চ প্ৰদৰ্শন কৰা প্ৰতিষ্ঠান হিচাপে আমাৰ ডিম টু বি ইউনিভাৰ্চিটি ঘোষণা কৰা হৈছে গতিকে ইয়াৰ সংখ্যা প্ৰায় আমাৰ কিমান 128 খন গতিকে 128 খন ইয়াৰ উপৰিও আমাৰ যিবিলাক ৰাজ্য আছে এই ৰাজ্যটো কি কৰা হৈছে তেওঁলোকক সম্পূৰ্ণৰূপে স্থায়িত্ব সকলৰ ব্যৱস্থা কৰি পেলাই তেওঁলোকক কিছুমান সা-সুবিধা দিয়া হৈছে আৰু সম্পূৰ্ণৰূপে ইয়াৰ সংখ্যা 128 খনলৈকে তেওঁলোকক আগবঢ়াই নিয়া হৈছে গতিকে আমাৰ যিবিলাক ডিম টু বি ইউনিভাৰ্চিটি যেটো আমাৰ ধাৰা আছে আমাৰ ইউজিচিৰ যেটো ধাৰা 3 নম্বৰ সেকশন এই 3 নম্বৰ সেকশনৰ দ্বাৰাহে আমাৰ ডিম টু বি বিশ্ববিদ্যালয় স্থাপন কৰাৰ তেওঁলোকে বিশেষ অধিকাৰ লাভ কৰিছে বা স্থিতি তেওঁলোকে বহাল ৰাখিছে গতিকে তেওঁলোকে এটা উচ্চ পৰ্যায়ৰ বা উচ্চ মানদণ্ডৰ শিক্ষা ব্যৱস্থা তেওঁলোকে আগবঢ়াই আহিছে আমাৰ ভাৰতবৰ্ষত বিভিন্ন লৰা ছোৱালী ডিম টু বি বিশ্ববিদ্যালয়ৰ জৰিয়তে উচ্চ শিক্ষা গ্ৰহণ কৰি পেলাই তেওঁলোকে সময়ত কি কৰিছে তেওঁলোকে সাৰ্টিফিকেট ডিগ্ৰী মাৰ্কশিট তেওঁলোকে লাভ কৰিছে লাভ কৰি পেলাই তেওঁলোকে উচ্চ শিক্ষা তেওঁলোকে এই ডিম টু বি ইউনিভাৰ্চিটিৰ পৰা লাভ কৰি সময়ে সময়ে আহিছে গতিকে ডিম টু বি ইউনিভাৰ্চিটিৰ এটা সম্পূৰ্ণৰূপে হৈছে তেওঁলোকৰ যেটো স্ট্যাটাস তেওঁলোকৰ যেটো লক্ষ্য এই লক্ষ্যটো সম্পূৰ্ণৰূপে হৈছে স্থায়িত্ব শাসিত আৰু এই স্থায়িত্ব শাসিত হোৱাৰ বাবে তেওঁলোকে বিশেষভাৱে তেওঁলোকৰ যেটো উচ্চ শিক্ষাৰ বিভাগ আছে এই উচ্চ শিক্ষাৰ বিভাগটো তেওঁলোকে কিন্তু আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰাই তেওঁলোকে নীতি নিৰ্দেশনাসমূহ মানি লৈছে আৰু লগতে যেটো আমাৰ ইউজিচিৰ আমাৰ ইউনিভাৰ্চিটি গ্ৰেণ্ড কমিশন অৰ্থাৎ বিশ্ববিদ্যালয় অনুদান আয়োগৰ যিখন আঁচনি আছে এই আঁচনিখনৰ 3 নম্বৰ শাখা বা ধাৰাৰ দ্বাৰা তেওঁলোকে কি কৰিছে সম্পূৰ্ণৰূপে তেওঁলোকে তদাৰক কৰা বা প্ৰশাসনিক ব্যৱস্থা কিন্তু চলি আছে গতিকে সকলো প্ৰকাৰৰ যিমান বিলাক আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰামৰ্শ আছে দিহা পৰামৰ্শ আছে যে উচ্চ শিক্ষাৰ ক্ষেত্ৰত কি দৰে প্ৰশাসনিক ব্যৱস্থা লোৱা হ'ব প্ৰশাসনিক ব্যৱস্থাৰ কি বিষয়বস্তু থাকিব এই বিষয়বস্তু কি দৰে স্থান লাভ কৰিব উচ্চ শিক্ষা কি দৰে দিব পৰা যাব কেনেকুৱা ধৰণৰ বিষয়সমূহ তাত অন্তৰ্ভুক্ত কৰা হ'ব কেনেকুৱা ধৰণৰ পাঠ্যক্ৰম আমি তাত দিব পাৰিম কেনেকুৱা ধৰণৰ পৰীক্ষা ব্যৱস্থা থাকিব কেনেকুৱা ধৰণৰ তেওঁলোকৰ মূল্যায়নৰ ব্যৱস্থা থাকিব তেওঁলোকৰ নামভৰ্তিকৰণৰ প্ৰক্ৰিয়া কি এই সম্পূৰ্ণ যেটো দিক সম্পূৰ্ণ বিশ্ববিদ্যালয়খনৰ যেটো সাংগঠনিক দিক বা প্ৰশাসনিক দিক এই প্ৰশাসনিক দিকটো কিন্তু তেওঁলোকে সম্পূৰ্ণৰূপে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা কি কৰিছে লাভ কৰিছে আৰু স্থায়িত্ব শাসনৰ যেটো স্থিতি এই স্থিতিটোৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছে গতিকে আমি দেখা পালো যে কেন্দ্ৰীয় বিশ্ববিদ্যালয় হওক বা ৰাজ্যিক বিশ্ববিদ্যালয় হওক বা ব্যক্তিগত বিশ্ববিদ্যালয় হওক আমাৰ ডিম টু বি ইউনিভাৰ্চিটি বা বিশ্ববিদ্যালয় কিন্তু আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে যদিও এই বিশ্ববিদ্যালয়খনৰ স্থাপনৰ ক্ষেত্ৰত তেওঁলোকৰ নিজৰ এটা শৈক্ষিক স্থিতি আছে বা তেওঁলোকে বিশেষ এটা অধিকাৰ লাভ কৰি আহিছে এই অধিকাৰটো কিন্তু 1956 চনৰ যিখন আমাৰ ইউজিচি আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ যিখন আইন এই আইনৰ 3 নম্বৰ ধাৰাটোতে কি কৰা হৈছিল ইয়াক অন্তৰ্ভুক্ত কৰা হৈছিল আৰু কেন্দ্ৰীয় চৰকাৰে কি কৰিছিল ইয়াক উচ্চ প্ৰদৰ্শন কৰা প্ৰতিষ্ঠান হিচাপে ইয়াক গ্ৰহণ কৰি আহিছে গতিকে ডিম টু বি ইউনিভাৰ্চিটিৰ সংখ্যা বৰ্তমান সময়ত 128 খনলৈকে কি কৰা হৈছে ইয়াৰ স্থিতি ৰখা হৈছে আৰু তেওঁলোকেও এই ডিম টু বি বিশ্ববিদ্যালয় কি কৰিছে সকলোবিলাক পৰামৰ্শ তেওঁলোকৰ বিশ্ববিদ্যালয়ৰ যিবিলাক সাংগঠনিক পৰামৰ্শ ইতিমধ্যে মই ক'লোৱে তেওঁলোকৰ নামভৰ্তিকৰণ প্ৰক্ৰিয়া তেওঁলোকৰ শিক্ষকৰ নিযুক্তি তেওঁলোকৰ গৱেষণা কাৰ্য তেওঁলোকৰ পৰীক্ষা ব্যৱস্থা তেওঁলোকৰ মূল্যায়নৰ ব্যৱস্থা তেওঁলোকৰ অৰ্থ সকলোবিলাক যিমানখিনি এখন বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ যিমানবিলাক সাংগঠনিক দিক বা প্ৰশাসনিক দিক এই সম্পূৰ্ণৰূপে তেওঁলোকৰ স্থায়িত্ব শাসনৰ এটা স্থিতি আছে যিটো স্থিতিৰ পৰামৰ্শ উচ্চ শিক্ষা বিভাগৰ দ্বাৰা কি কৰা হয় তদাৰক কৰা হয় গতিকে এইখিনি হৈছে আমাৰ ডিম টু বি বিশ্ববিদ্যালয়ৰ এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু কিন্তু ডিম টু বি আমাৰ যেটো ইউনিভাৰ্চিটি বা বিশ্ববিদ্যালয় আছে এই বিশ্ববিদ্যালয়ও কিন্তু
সকলো প্ৰকাৰৰ নীতি নিৰ্দেশনা কি কৰি আহিছে পালন কৰি আহিছে গতিকে আমি ডিম টু বি বিশ্ববিদ্যালয়ৰ পিছতে আমি অন্য এটা ক্ষেত্ৰ পাম যেটো উচ্চ শিক্ষাই বৰ্তমান সময়ৰ পৰা অতীতৰ পৰা বৰ্তমান সময়লৈকে আমাৰ এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে আৰু যেটোক নামকৰণ কৰা হৈছে ইনষ্টিটিউচন অফ নেশ্যনেল ইম্পৰ্টেন্স আমাৰ জাতীয় গুৰুত্বৰ ওপৰত লক্ষ্য ৰাখি পেলাই আমাৰ কিছুমান প্ৰতিষ্ঠান স্থাপন কৰা হয় গতিকে যি প্ৰতিষ্ঠানসমূহে আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে গতিকে এই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ ক্ষেত্ৰত আমাৰ জাতীয় কিছুমান অনুষ্ঠান আছে যেটো আমাৰ জাতিৰ উন্নতিৰ বাবে গুৰুত্ব প্ৰদান কৰি পেলাই এই অনুষ্ঠানটো আমাৰ কি কৰা হয় প্ৰতিষ্ঠিত কৰা হয় যাক আমি নাম ৰাখিছো বা নামকৰণ কৰা হৈছে যে ইনষ্টিটিউচন অফ দ্য নেশ্যনেল ইম্পৰ্টেন্স গতিকে আমাৰ জাতি এটাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিদৰে আগবঢ়াই নিব পৰা যাব উচ্চ শিক্ষা তেওঁলোকক কিদৰে প্ৰদান কৰিব পৰা যাব উচ্চ শিক্ষায়ে আমাক কি কৰে এটা জাতিৰ প্ৰগতি আৰু বিকাশৰ ক্ষেত্ৰত সহায় কৰে যেটো আমাৰ জাতীয় সংগতি যাক আমি ইংৰাজীত কওঁ নেশ্যনেল ইন্টিগ্ৰেশ্যন ইন্টাৰনেশ্যনেল আন্ডাৰষ্টেণ্ডিং আন্তৰ্জাতিক যেটো বুজাপৰা এই বুজাপৰাৰ ক্ষেত্ৰত কিন্তু এনেকুৱা ধৰণৰ আমাৰ যিবিলাক অনুষ্ঠান আৰু প্ৰতিষ্ঠানে সদায় কি কৰি আহিছে সহায় কৰি আহিছে যাৰ কাৰণে ইয়াৰ গুৰুত্ব যথেষ্টপূৰ্ণ গুৰুত্ব আমাৰ জাতীয় ব্যৱস্থাত আছে বা ৰাষ্ট্ৰীয় আমাৰ সমাজ ব্যৱস্থাত আছে এইবিলাক অনুষ্ঠানৰ এতিয়া আমি আলোচনা কৰিম এনেকুৱা অনুষ্ঠানবিলাকনো কি হ'ব পাৰে এনেকুৱা অনুষ্ঠানেনো আমাক কি কেনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থা দিয়ে এনেকুৱা অনুষ্ঠানবিলাকৰনো গুৰুত্ব কি আমাৰ জাতীয় বা ৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ গুৰুত্ব কি গতিকে আমি দেখিবলৈ পাইছো যে ৰাষ্ট্ৰীয় বিকাশৰ বাবে যিবিলাক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ আছে এই ক্ষেত্ৰসমূহৰ শিক্ষণ আৰু গৱেষণা কৰিব পাৰে অৰ্থাৎ আমাৰ যেটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিকাশ সাধনৰ বাবে যদি ৰাষ্ট্ৰৰ বিকাশ হ'বৰ কাৰণে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান লাগিবই গতিকে আমি যদি কোঠাৰী কমিছনৰ পৰা আৰম্ভ কৰি পেলাই আমি নতুন শিক্ষা নীতিলৈকে 1986 পৰা যদি আমি চাই যাওঁ আমি সৰ্বশিক্ষা অভিযানৰ পৰা যদি চাওঁ আমাৰ ৰাইট টু এডুকেশ্যন শিক্ষাৰ অধিকাৰ 2009 পৰা যদি চাওঁ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান যদি চাওঁ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান যদি আমি চাওঁ ৰুচা গৰি এই সকলোবিলাকৰ অন্তৰালতে হৈছে কি আমাৰ ৰাষ্ট্ৰীয় বিকাশ সাধন হোৱা গৰি ৰাষ্ট্ৰৰ বিকাশ সাধন হ'ব লাগিলে আমাৰ উচ্চ শিক্ষা সদায় দৰকাৰ হ'ব গৰি উচ্চ শিক্ষাহে আমাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে কি কৰিব পাৰিব নিব পাৰিব গৰিকে এই ক্ষেত্ৰত আমাৰ যেটো আমাৰ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানৰ বহুতো গুৰুত্ব আছে গতিকে এই ৰাষ্ট্ৰীয় বিকাশৰ বাবে এই গুৰুত্বপূৰ্ণ ক্ষেত্ৰবোৰত আমাৰ শিক্ষণ আৰু গৱেষণা কৰিব পাৰে সকলোবিলাক ছাত্ৰ ছাত্ৰীয়ে আমাৰ তেওঁলোকৰ ইচ্ছা অনুসৰি আমাৰ ৰাষ্ট্ৰীয় গুৰুত্ব থকা অনুষ্ঠানসমূহৰ বিশেষ বিষয়সমূহৰ ওপৰত তেওঁলোকে শিক্ষণ কাৰ্য আৰু গৱেষণা প্ৰদান কৰাৰ বাবে সদায় আগবাঢ়ি আহিছে দ্বিতীয়তে হৈছে আমাৰ যিবিলাক ভাৰতীয় প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান আছে যিবিলাক IMS আছে NIT আছে যি বিশ্বব্যাপী প্ৰশংসিত হৈ আছে গতিকে আমাৰ ভাৰতবৰ্ষত জাতীয় শিক্ষাৰ ওপৰত গুৰুত্বপূৰ্ণ লাভ কৰা স্থান লাভ কৰা কিছুমান আমাৰ ভাৰতীয় প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান আছে যিবিলাক আমি IIT বুলি কওঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি বুলি কওঁ আমাৰ কিছুমান আছে IMS আছে গতিকে NIT আছে নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি বুলি কওঁ এইবিলাক ইনষ্টিটিউচন বা এইবিলাক প্ৰতিষ্ঠান আমাৰ জাতীয় শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি পেলাই কি কৰা হৈছিল প্ৰতিষ্ঠিত কৰা হৈছিল যি বিশ্বব্যাপী আমাৰ বৰ্তমান সময়ত প্ৰশংসিত হৈ পৰিছে গতিকে এই বিশ্ববিদ্যালয়বোৰক আমি শ্ৰেণীবদ্ধ কিছুমান কৰিব পাৰো কিছুমান শ্ৰেণীত আমি ভাগ কৰিব পাৰো কেনেকুৱা শ্ৰেণীত আমি ভাগ কৰিব পাৰো আমি ভাগ কৰাৰ কাৰণটো কি আমি জানিব বিচাৰিম যিহেতু ৰাষ্ট্ৰীয় গুৰুত্বৰ ওপৰত প্ৰদান কৰি পেলাই এই অনুষ্ঠানসমূহ প্ৰতিষ্ঠা কৰা হয় এই প্ৰতিষ্ঠা কৰা অনুষ্ঠানসমূহ বিশ্বব্যাপী এটা প্ৰশংসিত আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান যি ৰাষ্ট্ৰৰ শিক্ষা ব্যৱস্থা আগবঢ়াই নি পেলাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে ইয়াক স্থান লাভ কৰিব পাৰিছে গতিকে এই বিশ্ববিদ্যালয়সমূহক শ্ৰেণীবদ্ধ কৰাৰ বাবে কিছুমান আমাৰ গুৰুত্বপূৰ্ণ দিশ আছে বিশেষকৈ দুটা গুৰুত্বপূৰ্ণ দিশ আছে এটা এককভাৱে আমাৰ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান কি হ'ব পাৰে পৰিচালিত হ'ব পাৰে আৰু এটা হৈছে এফিলিয়েটিং যেটো তেওঁলোকে স্বীকৃতিপ্ৰাপ্ত দিশ এটা হৈছে একক দিশ আৰু এটা হৈছে স্বীকৃতিপ্ৰাপ্ত দিশ যাক আমি এফিলিয়েটিং বুলি কওঁ এই দুটা দিশৰ দ্বাৰা আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিকোনো অনুষ্ঠান এখনৰ গুৰুত্ব আমাৰ থাকিব পাৰে
গতিকে একক পৰ্যায়ত আমাৰ ৰাষ্ট্ৰীয় অনুষ্ঠানসমূহৰ বিকাশ কিদৰে সাধন হ'ব মই এবাৰ ক'লো যিকোনো তেওঁলোকে কাম মানে কৰিব পাৰে সিঙ্গল অৰ্থাৎ তেওঁলোকে সিঙ্গল কেম্পাছ এটা লৈ পেলাই এককভাৱে কি কৰিব পাৰে শিক্ষণ আৰু গৱেষণা কাৰ্য তেওঁলোকে আগবঢ়াব পাৰে গতিকে তেওঁলোকৰ চৌহদটো একক হ'ব গতিকে একক চৌহদ হোৱাৰ বাবে তেওঁলোকে এককভাৱে কি কৰিব পাৰিব শিক্ষা ব্যৱস্থা আগবঢ়াব পাৰিব আৰু লগতে গৱেষণা কাৰ্য তেওঁলোকে আগবঢ়াই নিব পাৰিব দ্বিতীয়তে হৈছে আমাৰ যেটো ইউনিভাৰ্সিটি গ্ৰেণ্ড কমিশন আৰু লগতে পিজি পোষ্ট গ্ৰেজুৱেট যিবিলাক আমাৰ কোৰ্স আছে আৰু লগতে গৱেষণা কাৰ্যকলাপৰ বাবেও তেওঁলোকে এককভাৱে তেওঁলোকৰ একক চৌহদত তেওঁলোকে কি কৰিব পাৰিব প্ৰদান কৰিব পাৰিব যেটো বিশ্ববিদ্যালয় অনুদান আয়োগ আছে আমাৰ যিবিলাক পোষ্ট গ্ৰেজুৱেট কোৰ্সৰ বিষয়বস্তু আছে আৰু লগতে যেটো গৱেষণাৰ কাৰ্যকলাপ আছে এই সকলোবিলাকৰ ব্যৱস্থা তেওঁলোকে আগবঢ়াই নিব পাৰিব গতিকে এই ক্ষেত্ৰত আমাৰ ভাৰতত এখন বিশ্ববিদ্যালয় আছে যি সকলোৱে জ্ঞাত সেই বিশ্ববিদ্যালয়খন হৈছে বেনাৰস হিন্দু ইউনিভাৰ্সিটি যিখন আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ এখন বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা এখন বিশ্বব্যাপী আমাৰ কি বিশ্ববিদ্যালয় যে বেনাৰস হিন্দু ইউনিভাৰ্সিটি যি ইউনিভাৰ্সিটি এককভাৱে তেওঁলোকৰ শিক্ষণ কাৰ্য বা গৱেষণা কাৰ্য তেওঁলোকে প্ৰদান কৰি আহিছে আৰু তেওঁলোকেও কিন্তু আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নীতি নিয়মৰ দ্বাৰা তেওঁলোকে আবদ্ধ আৰু লগতে তেওঁলোকৰ দ্বাৰা হে প্ৰচাৰিত বা পৰিচিত হয় আৰু যেটো আমাৰ পোষ্ট গ্ৰেজুৱেট কোৰ্স আছে আমাৰ এই কোৰ্সসমূহৰ লগতে আমাৰ যিবিলাক গৱেষণাৰ দিক আছে এই গৱেষণাৰ কাৰ্যকলাপসমূহ তেওঁলোকে কি কৰিছে সময়ে প্ৰদান কৰি আহিছে গতিকে বেনাৰস হিন্দু ইউনিভাৰ্সিটি হৈছে আমাৰ বিশেষভাৱে ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্ব প্ৰদান কৰা এটা বিশেষ অনুষ্ঠান বুলি আমি ক'ব পাৰো এতিয়া স্বীকৃতিপ্ৰাপ্ত আমাৰ অনুষ্ঠানসমূহ কি এফিলিয়েটিং মানে যিয়ে স্বীকৃতি প্ৰদান পায় কোনো এখন বিশ্ববিদ্যালয় বা অনুষ্ঠানৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানৰ পৰা তেওঁলোকে স্বীকৃতিপ্ৰাপ্ত পায় প্ৰথমটো বিষয় হৈছে আমাৰ যিবিলাক পিজি নিৰ্দেশনা প্ৰদান কৰা বিভাগৰ সৈতে কেন্দ্ৰীয় চৌহদ থাকিব লাগিব গতিকে তেওঁলোকৰ এটা কি হ'ব লাগিব বিশেষকৈ আমাৰ এটা কেন্দ্ৰীয় পৰ্যায়ত তেওঁলোকৰ এটা কেম্পাছ থাকিব লাগিব বা চৌহদ থাকিব লাগিব বিশেষভাৱে যেনেকৈ তেওঁলোকে আমাৰ একক ব্যৱস্থাত আছিল কি একক চৌহদ আছিল আৰু কিন্তু এফিলিয়েটিং হ'ব লাগিলে বা এফিলিয়েটিং পোৱাৰ লগে লগে তেওঁলোকৰ যিবিলাক নিৰ্দেশনা নীতি নিৰ্দেশনা প্ৰদান কৰা হয় শিক্ষাৰ বিভাগৰ দ্বাৰা এই বিভাগৰ সকলো বিষয়বস্তুৰ বাবে তেওঁলোকৰ এটা কেন্দ্ৰীয় চৌহদ থাকিব লাগিব সেন্ট্ৰেল হল বুলি কোৱা হয় কেন্দ্ৰীয় চৌহদ থাকিব লাগিব আৰু বিশেষকৈ আমাৰ যেটো এফিলিয়েটিংৰ ব্যৱস্থা আছে এই এফিলিয়েটিংৰ ব্যৱস্থাটো বা স্বীকৃতিপ্ৰাপ্ত বিষয়বস্তুৰ ক্ষেত্ৰত যেটো অধিকাৰৰ ক্ষেত্ৰ আছে এই অধিকাৰ ক্ষেত্ৰৰ ওপৰত নিৰ্ভৰ কৰি পেলাই বিভিন্ন ভৌগোলিক অৱস্থানত আমাৰ বিশ্ববিদ্যালয়সমূহৰ সৈতে সংযুক্ত মহাবিদ্যালয়ৰ সংখ্যাৰ বিষয়ে আমি জানিব লাগিব ইতিমধ্যে মই অলপ আগতে এটা কথা আলোচনা কৰিছিলো মই যেটো উদাহৰণ এটা দিছিলো যে গুৱাহাটী বিশ্ববিদ্যালয় জুৰিডিকচনত বা তেওঁলোকৰ সীমাবদ্ধতাত কি কেইবাখনো মহাবিদ্যালয় তেওঁলোকে স্বীকৃতি প্ৰদান কৰি আহে গতিকে ঠিক সেইদৰে আমাৰ যিবিলাক ৰাষ্ট্ৰীয় গুৰুত্ব থকা আমাৰ অনুষ্ঠান আছে এই অনুষ্ঠানসমূহেও কি কৰে তেওঁলোকৰ যেটো অধিকাৰ ক্ষেত্ৰ কিমানখিনি অধিকাৰ তেওঁলোকে প্ৰদান কৰিব এই অনুষ্ঠানবিলাকক তেওঁৰ ওপৰত নিৰ্ভৰ কৰি পেলাই যেটো ভৌগোলিক অৱস্থান তেওঁলোকৰ যেটো ভৌগোলিক স্থান বা তেওঁলোকৰ যেটো মানচিত্ৰ সেই মানচিত্ৰৰ ভিতৰত থাকি পেলাইহে তেওঁলোকে অন্যান্য সংযুক্ত মহাবিদ্যালয়ৰ সংখ্যা তেওঁলোকে নিৰ্ধাৰণ কৰিব পাৰে গতিকে আমি দেখা পালো যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক অনুষ্ঠান আছে এই অনুষ্ঠানসমূহেও আমাক কি কৰি আহিছে সময়ে আমাৰ যিবিলাক তেওঁলোকৰ ভৌগোলিক অৱস্থানৰ ভিতৰত থাকি পেলাই তেওঁলোকে অধিকাৰ ক্ষেত্ৰখন তেওঁলোকে আগবঢ়াই নিছে আৰু লগতে এই ভৌগোলিক অৱস্থানৰ বিশ্ববিদ্যালয়সমূহৰ সৈতে তেওঁলোকৰ সংযুক্ত মহাবিদ্যালয়ৰ সংখ্যা কিন্তু তেওঁলোকে আগবঢ়াই নিছে ইয়াৰ উপৰিও যিবিলাক নিৰ্বাচিত বিষয় আছে এই নিৰ্বাচিত বিষয়ত বেছিভাগ তেওঁলোকে বিশ্ববিদ্যালয় পিজি শ্ৰেণী তেওঁলোকে আগবঢ়াব পাৰে গতিকে আমি দেখিলো যে নিঃসন্দেহে আমি দেখিলো যে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্ব প্ৰদান কৰা যিবিলাক অনুষ্ঠান আছে এই অনুষ্ঠানসমূহে আমাৰ নিৰ্বাচিত যিবিলাক বিষয়বস্তু আছে এই বিষয়ত বেছিভাগ আমাৰ কি কৰা হয় বিশ্ববিদ্যালয় অনুদান আয়োগৰ কাৰ্যসূচী লগতে আমাৰ পিজি শ্ৰেণীৰ বিষয়বস্তুসমূহ তেওঁলোকে আগবঢ়াব পাৰে ইয়াৰ উপৰিও আমাৰ যি ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্ব প্ৰদান কৰি পেলাই যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে আমাৰ এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাক যিবিলাক এনআইটি হওক আইআইটি হওক ভাৰতীয় প্ৰযুক্তিবিদ্যাই হওক আইএমএছএ হওক যিবিলাক বিশ্বব্যাপী প্ৰসংগিত আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক অনুষ্ঠান আছে গুৰুত্ব ৰাখি পেলাই ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল ঠিক সেইদৰেও আমাৰ কেইখনমান ভাৰতবৰ্ষত বিশেষকৈ কলিকতা মুম্বাই উছমানিয়া
আৰু বেংগলোৰত আমাৰ 300তকৈও অধিক অনুমোদিত এনেকুৱা মহাবিদ্যালয় আছে যিকেইখন মহাবিদ্যালয় বিশেষকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়ে কি কৰা হৈছিল প্ৰতিষ্ঠিত কৰা হৈছিল যদি আমি আলোচনা কৰি পেলাই আমি দেখিলো যে বিশেষভাৱে আমাৰ কি কৰা হৈছে আমাৰ বিশ্ববিদ্যালয়সমূহক আমি বিভিন্ন পৰ্যায়ত ভাগ কৰা আমি দেখা পালো গতিকে বিভিন্ন পৰ্যায়ত ভাগ কৰোতে আমি দেখিলো যে প্ৰথমতে হৈছে আমাৰ বিশ্ববিদ্যালয় প্ৰকাৰ বুলি ক'লে আমি প্ৰথমতে পালো কি কেন্দ্ৰীয় বিশ্ববিদ্যালয় গতিকে কেন্দ্ৰীয় বিশ্ববিদ্যালয় কেনেকুৱা ধৰণৰ বিশ্ববিদ্যালয় এই ধৰণৰ বিশ্ববিদ্যালয়সমূহ সংসদৰ আইনৰ দ্বাৰা আমাৰ কি কৰা হয় প্ৰতিষ্ঠিত কৰা হয় গতিকে দ্বিতীয়তে দেখিবলৈ পালো যে এই যিখন আমাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে এই কেন্দ্ৰীয় বিশ্ববিদ্যালয় কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ উচ্চ শিক্ষাৰ বিভাগৰ অধীনত আছে গতিকে আমাৰ ভাৰতবৰ্ষত 39খন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে এই 39খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ভিতৰত আমাৰ 9খন বিশ্ববিদ্যালয় অৱশ্যে আমাৰ ইউজিচিৰ অধীনত নহয় আৰু হেহে অপৰিকল্পিত তেওঁলোকে অনুদান পৰিকল্পনা নাপায় গতিকে এইবিলাকৰ ভিতৰত আমি দেখিবলৈ পালো যে কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় ইম্ফল ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় নতুন দিল্লী ভাৰতৰ সামুদ্ৰিক বিশ্ববিদ্যালয় যিটো চেন্নাই নালন্দা বিশ্ববিদ্যালয় যিটো বিহাৰ দক্ষিণ এছিয়াৰ বিশ্ববিদ্যালয় নতুন দিল্লী राजीव गांधी राष्ट्रीय विमान विश्वविद्यालय उत्तर प्रदेश रानी लक्ष्मीबाई केंद्रीय विश्वविद्यालय यूपी डॉक्टर राजेंद्र प्रसाद केंद्रीय विश्वविद्यालय पुसा और राष्ट्रीय क्रीड़ा विश्वविद्यालय मणिपुर यार पिछते आमी देखिবলৈ পাইছিলো যে আমাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পিছতে দ্বিতীয় স্থানত লাভ কৰা নামকৰণ কৰা বিশ্ববিদ্যালয় হৈছে যে ৰাজ্যিক বিশ্ববিদ্যালয় যি ৰাজ্য চৰকাৰৰ অধীনত সকলোবিলাক কাম-কাজ তদাৰক কৰা হয় গতিকে যেটো এই ৰাজ্যিক বিশ্ববিদ্যালয় আছে এই ৰাজ্যিক বিশ্ববিদ্যালয়ৰ তেওঁলোকৰ যেটো ক্ষেত্ৰীয় অধিকাৰ ক্ষেত্ৰৰ ভিতৰ ৰাজ্য আৰু কাৰ্য নিৰ্বিশেষে অৱস্থিত ইয়াৰ উপৰিও ইয়াত সাধাৰণ ৰাজ্যিক বিধানসভা আইনৰ দ্বাৰা কি কৰা হয় প্ৰতিষ্ঠা কৰা হয় এই যি ৰাজ্যিক বিশ্ববিদ্যালয় আছে ৰাজ্যিক বিশ্ববিদ্যালয় 4খন ৰাজ্যিক বিশ্ববিদ্যালয় আছে আৰু বেছিভাগ ৰাজ্যিক বিশ্ববিদ্যালয়ে কি কৰা হয় বিশ্ববিদ্যালয়খন কঢ়িয়াই আনে আৰু তেওঁলোকৰ অতি সৰু চহৰত অৱস্থিত বৃহৎ সংখ্যক অনুমোদিত মহাবিদ্যালয় কি হয় পৰিচালিত হয় গতিকে আমাৰ যিবিলাক ৰাজ্যিক বিশ্ববিদ্যালয় আছে সাধাৰণতে এটা পৰিসৰৰ ইউজিচি পাঠ্যক্ৰম আগবঢ়ায় কিন্তু লগতে কিন্তু আমাৰ পোষ্ট গ্ৰেজুৱেট বিশেষকৈ আমাৰ এমএ এমএসসি এমকম পাঠ্যক্ৰমৰ লগতে আমাৰ যেটো গৱেষণা কাৰ্য জৰিয়তে আমি যেটো এটা সম্পূৰ্ণৰূপে নামকৰণৰে আমি এটা নামকৰণ পাওঁ যাক আমি পিএইচডি ডিগ্ৰী বুলি কওঁ ডক্টৰেট ডিগ্ৰী বুলি কওঁ এই ডক্টৰেট ডিগ্ৰী বা পিএইচডিৰ কাৰ্যসূচী তেওঁলোকে কি কৰিব পাৰে ৰাজ্যিক বিশ্ববিদ্যালয়সমূহে আগবঢ়াব পাৰে এতিয়া আমি কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়ৰ পিছতে আমি তৃতীয়খন বিশ্ববিদ্যালয় নামকৰণ কৰিবলৈ আমি পালো এইখন বিশ্ববিদ্যালয় হৈছে যে ব্যক্তিগত বিশ্ববিদ্যালয় এতিয়া ব্যক্তিগত বিশ্ববিদ্যালয় কেনেকুৱা ইয়াত এটা ট্ৰাষ্ট আছে কোম্পানী আছে বা সমাজে পৰিচালনা কৰে এটা ট্ৰাষ্ট কোম্পানী বা সমাজে পৰিচালনা কৰে ব্যক্তিগত বিশ্ববিদ্যালয়ৰ এটা ব্যক্তিগত সংস্থা আছে আৰু বেচৰকাৰী বা ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা তেওঁলোকে পুঁজি প্ৰাপ্ত কৰে আৰু যেটো তেওঁলোকে ইউজিচিৰ বা আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা যেটো নিৰ্ধাৰিত নিয়মৰ অধীনত নিজৰ নামভৰ্তিকৰণ প্ৰক্ৰিয়া পৰিচালনা কৰে ইয়াৰ পৰি তেওঁলোকে যিখিনি ডিগ্ৰী দিব বা ডিপ্লোমা দিব বা সাৰ্টিফিকেট দিব এই ডিগ্ৰী প্ৰদান কৰিব পাৰে বা তেওঁলোকৰ চৌহদৰ অনুমোদিত মহাবিদ্যালয়ৰ বাহিৰত থাকিবলৈও তেওঁলোকে অনুমতি দিয়া নহয় আৰু যি ব্যক্তিগত বিশ্ববিদ্যালয় আছে এই ব্যক্তিগত বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম আৰু পৰীক্ষণ ব্যৱস্থা বা পৰীক্ষণ প্ৰক্ৰিয়া আৰু মূল্যায়নৰ ক্ষেত্ৰত আমাৰ ব্যক্তিগত বিশ্ববিদ্যালয়সমূহে কি কৰিছে নিৰ্দেশনা পূৰণ কৰিব তেওঁলোকে লাগিব গতিকে নিৰ্দেশনা পূৰণ কৰিব লাগিলে তেওঁলোকে বিশ্ববিদ্যালয় অনুদান আয়োগৰ নীতি নিৰ্দেশনা মানিব লাগিব গতিকে আমাৰ বিশেষকৈ আমাৰ ইয়াতে 3খন ব্যক্তিগত বিশ্ববিদ্যালয় কি হৈ আছে উপলব্ধ হৈ আছে ইয়াৰ উপৰিও ডিম টু বি ইউনিভাৰ্চিটি আমি 3খন ইতিমধ্যে পালো এখন হৈছে কেন্দ্ৰীয় বিশ্ববিদ্যালয় এখন হৈছে ৰাজ্যিক বিশ্ববিদ্যালয় আৰু তৃতীয়তে নামকৰণ লাভ কৰা বিশ্ববিদ্যালয়খন হৈছে কি আমাৰ ব্যক্তিগত বিশ্ববিদ্যালয়ৰ পিছতে আমাৰ চতুৰ্থখন নামভৰ্তি মানে নামকৰণ আমি কৰিব পাৰো যাক আমি কোৱা হৈছে যে ডিম টু বি ইউনিভাৰ্চিটি এইও এখন বিশ্ববিদ্যালয় যাক ডিম টু বি ইউনিভাৰ্চিটি হিচাপে নামকৰণ কৰা হৈছে গতিকে এই বিশ্ববিদ্যালয়সমূহেও আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এটা বিশেষ স্থান লাভ কৰি আহিছে গতিকে তেওঁলোকৰ একোখন বিশ্ববিদ্যালয় যিৰ শৈক্ষিক স্থিতি আৰু বিশেষাধিকাৰ উপভোগ কৰিব পাৰে ইয়াৰ উপৰিও এই বিশ্ববিদ্যালয় সাধাৰণতে আমাৰ যিখন বিশ্ববিদ্যালয় অনুদান আয়োগৰ যিখন আইন যিখন 1956 চনত এই আইনখন আমাৰ কি কৰা হৈছিল প্ৰতিষ্ঠিত কৰা হৈছিল এই আইনৰ যিখন 3 নম্বৰ ধাৰা এই ধাৰাৰ দ্বাৰাও এই আমাৰ
আইনখনৰ দ্বাৰাও ধাৰাখনৰ দ্বাৰাও আমাৰ ডিম টু বি ইউনিভাৰ্চিটি প্ৰতিষ্ঠা কৰাৰ বাবে ঘোষণা কৰা হৈছিল কেন্দ্ৰীয় চৰকাৰে উচ্চ প্ৰদৰ্শন কৰা এটা প্ৰতিষ্ঠান হিচাপে আমাৰ ঘোষণা কৰা হৈছিল কেতিয়া 1956 চনৰ আমাৰ 3 নম্বৰ ধাৰা গতিকে বৰ্তমান ইয়াৰ সংখ্যা হৈছে কিমান 128 খন গতিকে বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰামৰ্শ অনুসৰিহে আমাৰ উচ্চ শিক্ষা বিভাগৰ দ্বাৰা প্ৰদান কৰা এটা স্থায়িত্ব সকলৰ স্থিতি ইয়াতে বাহাল ৰখা হৈছে গতিকে আমি দেখিবলৈ পালো যে ডিম টু বি ইউনিভাৰ্চিটি যি আটাইতকৈ গুৰুত্বপূৰ্ণ এখন ইউনিভাৰ্চিটি হিচাপে স্থান লাভ কৰি আহিছে গতিকে ইয়াৰ পিছতে পালো যে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্ব প্ৰদান কৰা এইখন বিশ্ববিদ্যালয় বা ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত কৰা এটা উচ্চ পৰ্যায়ৰ শৈক্ষিক অনুষ্ঠান যাক নামকৰণ কৰা হৈছে ইনষ্টিটিউচন অফ দ্য নেশ্যনেল ইম্পৰ্টেন্স অৰ্থাৎ জাতীয় শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিহে এই অনুষ্ঠান প্ৰতিষ্ঠান কৰা হৈছিল গতিকে এই প্ৰতিষ্ঠান কৰাৰ মূলতে হৈছিল ইয়াৰ মূল বিষয়বস্তুটো হৈছিল যে সম্পূৰ্ণৰূপে উচ্চ পৰ্যায়ৰ আমাৰ যিবিলাক কৌশল এই কৌশলসমূহ ব্যক্তিগতভাৱে বিকাশ সাধন কৰা লগতে আৰু এই যিখন অনুষ্ঠান বা প্ৰতিষ্ঠান আছে ইয়াৰ যিটো স্থাপন কৰাৰ বাবে আমাৰ কি কৰা হৈছিল কিছুমান আঁচনি লোৱা হৈছিল যিখন আঁচনি আমাৰ বিশেষভাৱে আমাৰ পাৰ্লিয়ামেন্টত অৰ্থাৎ সংসদত ইয়াক কি কৰা হৈছিল অনুমোদিত কৰা হৈছিল গতিকে এই অনুমোদনৰ ভিত্তিতহে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই অনুষ্ঠানসমূহ প্ৰতিষ্ঠান লাভ কৰি আহিছিল গতিকে এই প্ৰতিষ্ঠানসমূহ আমাৰ বিশেষভাৱে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IMS NIT বিশ্বব্যাপী প্ৰসংগিত একোটা অনুষ্ঠান গতিকে এই বিশ্ববিদ্যালয়বোৰক সাধাৰণতে দুটা ভাগত আকৌ শ্ৰেণীবদ্ধ কৰা হৈছে দুটা ভাগত শ্ৰেণীবদ্ধ কৰিবলৈ যাওঁতে একক শ্ৰেণী বিভাগ আৰু এফিলিয়েটিং শ্ৰেণী বিভাগ এই দুটা শ্ৰেণীত ভাগ কৰা হৈছে গতিকে একক শ্ৰেণী বিভাগত কি কৰা হৈছে ইয়াতে কিছুমান সম্পূৰ্ণৰূপে একক চৌহদ আছে যি চৌহদত কি কৰা হয় শিক্ষণ ব্যৱস্থা দিয়া হয় আৰু লগতে গৱেষণা কাৰ্য প্ৰদান কৰা হয় ইয়াৰ উপৰিও যিটো একক চৌহদ আছে এই একক চৌহদত আমাৰ UGC আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগ আমাৰ PG পোষ্ট গ্ৰেজুৱেট আৰু লগতে আমাৰ গৱেষণাৰ কাৰ্যকলাপৰ বাবে ব্যৱস্থা কৰা হয় ইয়াৰ উপৰিও আমাৰ তৃতীয়তে কি কৰা হৈছে বেনাৰস হিন্দু ইউনিভাৰ্চিটি হৈছে এনেকুৱাখন ইউনিভাৰ্চিটি যি একক চৌহদৰ দ্বাৰা আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত কৰা এখন অনুষ্ঠান যি উচ্চ পৰ্যায়ৰ শিক্ষা ব্যৱস্থা বৰ্তমান সময়লৈকে দি আছে যে বেনাৰস হিন্দু বিশ্ববিদ্যালয় ইয়াৰ এটা গুৰুত্বপূৰ্ণ উদাহৰণ হিচাপে আমি ল'ব পাৰো এতিয়া এফিলিয়েটিং মানে হৈছে স্বীকৃতিপ্ৰাপ্ত গতিকে মই আগতেই কৈছো যেনেকৈ উদাহৰণ এটা দিছিলো যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত তেওঁলোকৰ সীমাবদ্ধতাত থকা কিছুমান মহাবিদ্যালয়ক তেওঁলোকে কি কৰে সময়ে সময়ে স্বীকৃতি প্ৰদান কৰে আৰু এই স্বীকৃতিৰ ভিত্তিতে এই মহাবিদ্যালয়সমূহে বিভিন্ন ধৰণৰ পাঠ্যক্ৰম ছাত্ৰ ছাত্ৰীসমূহক দিয়ে গতিকে ঠিক সেইদৰে আমাৰ যিবিলাক স্বীকৃতিপ্ৰাপ্ত আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান বা প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানসমূহে কি কৰিছে PG নিৰ্দেশনা প্ৰদান কৰাৰ ক্ষেত্ৰত বিভাগৰ সৈতে কেন্দ্ৰীয় চৌহদ তেওঁলোকে স্থাপন কৰি লৈছে গতিকে এই কেন্দ্ৰীয় চৌহদতে তেওঁলোকে কি কৰিছে সকলোবিলাক নীতি নিৰ্দেশনা প্ৰদান কৰাৰ বাবে তেওঁলোকে প্ৰস্তুত হৈ আহিছে ইয়াৰ উপৰিও ইয়াৰ যি অধিকাৰ ক্ষেত্ৰৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ভৌগোলিক অৱস্থানত বিশ্ববিদ্যালয়সমূহৰ সৈতে সংযুক্ত মহাবিদ্যালয়ৰ কিছুমান সংখ্যা আছে এই সংযুক্ত মহাবিদ্যালয়ৰ সংখ্যাসমূহ বিশেষকৈ আমাৰ এটা অধিকাৰ ক্ষেত্ৰৰ ওপৰত নিৰ্ভৰ কৰে আৰু এই অধিকাৰ ক্ষেত্ৰৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ভৌগোলিক অৱস্থানত প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়সমূহ ইয়াৰ সংযুক্ত মহাবিদ্যালয়ৰ সংখ্যা হিচাপে ইয়াক পৰিগণিত কৰা হয় গতিকে যেনেকৈ গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় বিভিন্ন বিশ্ববিদ্যালয়ৰ অধীনত তেওঁলোকৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত তেওঁলোকে কি কৰে স্বীকৃতি প্ৰদান কৰে ঠিক সেইদৰে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্ব প্ৰদান কৰা এই অনুষ্ঠানসমূহেও কি কৰে সময়ে সময়ে তেওঁলোকৰ অধিকাৰ ক্ষেত্ৰৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ভৌগোলিক অৱস্থানত বিশ্ববিদ্যালয়সমূহৰ সৈতে সংযুক্ত মহাবিদ্যালয়ৰ সংখ্যা তেওঁলোকে বঢ়াই আহিছে গতিকে নিৰ্বাচিত যিবিলাক বিষয় আছে এই নিৰ্বাচিত বিষয়ত বেছিভাগ আমাৰ UGC প্ৰগ্ৰাম বিশেষকৈ MA MSc MCom আৰু PG অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট MA MSc MCom এই বিষয়সমূহ আমাৰ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষা ব্যৱস্থাত দিয়া হয় এইখিনি আছিল মোৰ আজিৰ বিষয়বস্তু আজি মই পাঠ সামৰি আপোনালোকৰ ওচৰত নমস্কাৰ জনাই মোৰ পাঠ শেষ কৰিছো ধন্যবাদ